Hello, good evening everyone. আজি আমি এনচিয়েন্ট আসাম পাৰ্টটো ষ্টাৰ্ট কৰিব লৈছো মানে আসাম হিষ্ট্ৰীত বিশেষকৈ আমি যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় আমি এনচিয়েন্ট হওক মেডিয়েবল হওক বা মডাৰ্ণ হওক সেইখিনি আমি কোনটোৱে আমি ইগনোৰ কৰিব নোৱাৰো আচলতে কাৰণ জানে ন আসামৰ পাৰ্টত 33% আহে গতিকে আসাম পাৰ্টটো ইম্পৰ্টেণ্ট হয় আৰু তাৰে যিবিলাক আমাৰ ইম্পৰ্টেণ্ট ফেক্ট সেইখিনি মই আপোনালোকক দেখুৱাই দিম আৰু সেইখিনি মতে আপোনালোকে চালেই হ'ব আৰু তাৰ বাহিৰেও যদি এতিয়া মই পিডিএফটো যিটো হেৰি কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইটো বাহিৰেও কিছুমান ফেক্টছ মই কৈ যাম সেইখিনি আপোনালোকে পাৰিলে ৰাইট ডাউন কৰি যাব ঠিক আছে আৰু ঠিক আছে আৰু বাকী আপোনালোকৰ ফালৰ পৰা যদি কিবা ডাউট থাকে ক্লাছৰ শেষত মোক সুধিব পাৰিব ঠিক আছে মই এতিয়া ষ্টাৰ্ট কৰোঁ হা ফাৰ্ষ্ট এতিয়া আসাম বুলি ক'লে প্ৰথম আমাৰ টপিকটো জানিবলগীয়া যে অসম নামটো ক'ৰ পৰা হ'ল হয় নাই অসম নামটো ক'ৰ পৰা হ'ল সেইটো বিষয়ে হয়তো সকলোৱে অলপ চলপ জানেই যে এটাটো সকলোৱে জানে যে অসমখন যিহেতু আন ইভেন প্লেন হয় তো আন ইভেন্টটোক অসম মানে কথাটো বুজিছে নাই মানে আন ইভেন্ট কাৰণে অসমান যিটো কয় তো তাৰ পৰা অসমখন আহিছে বুলি কয় অসম নামটো আহিছে আন ইভেন্ট প্লেন যিহেতু সেইটো মানে এইটো যিটো আমাৰ কি কম মানে মষ্ট মানে মানুহৰ মুখে যিটো চলা আৰু সেইটো তেনেকে কয় তাৰ বাহিৰেও কেইটামান মানে থিয়ৰী আছে এই থিয়ৰী কেইটা আপোনালোকক মেইনছতহে দৰকাৰ হ'ব ধৰি লওক নেমিং অফ মানে অসমটো কেনেকে হ'ল এনেকুৱা টাইপত গতিকে থিয়ৰী কেইটা অলপমান মই ওপৰৰ পৰা কৈ দিছো হা পিছত তেতিয়া মেইনছৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰিলে কথাটো মনত পৰিব প্ৰথম থিয়ৰীটো মতে কি যে অসমলে চাইনাৰ পৰা এটা ব্ৰাঞ্চ অফ পিপল আহিছিলে এটা মানুহ আহিছিলে কিছুমান তো সেই মানুহখিনিৰ নাম আছিলে চাও থিউছ এই মানুহখিনি কি হ'ল অসমৰ থ্ৰুৱেদি আহি ভাৰতৰ বিভিন্ন প্ৰান্তত মানে তেওঁলোকে নিজৰ বসবাসটো ষ্টাৰ্ট কৰিলে ঠিক আছে তো তাৰে যিখিনি মানুহ চাও থিউইছ খিনি যিখিনি মানুহ অসমৰ চাইডত ৰলহি কিছুমান ভাৰতৰ মধ্যভাগত গ'ল কিছুমান এইফালে ৱেষ্টৰ ফালে গ'ল ঠিক আছে তো তাৰপিছত ইষ্টৰ ফালে যিখিনি আছিলে মানুহ সেইখিনিৰ নাম হৈছিলে প্ৰাগজ্যোতিষ ঠিক আছে প্ৰাগজ্যোতিষ আৰু যিখিনি মাজত আছিলে সেইখিনি নাম আছিলে মধ্যজ্যোতিষ আৰু যিখিনি এইফালে আছিলে ধৰি লওক চেন্ট্ৰেল বা এইফালে উত্তৰৰ ফালে সেইখিনি উত্তৰজ্যোতিষ বুলি এনেকে কৈছিলে ঠিক আছে তো এই মানুহখিনি যেতিয়া আহিছিলে মানে চাও থিউজ খিনি তেওঁলোকৰ যিখিনি মানে থকা জেগা সেই জেগাটোক লৈ পেলাই যেনেকে নাম দিলে তাৰ পৰাই প্ৰাগজ্যোতিষ ৱৰ্ডটো যে আহিলে তাৰ পৰাই প্ৰাগজ্যোতিষ ৱৰ্ডটো হ'ল মানে অসমৰ যিটো আমাৰ আনটা নাম পুৰণি নাম হয় নে এইটোতো জানেই সকলোৱে অসমৰ পুৰণি নাম দুটা আছে এটা প্ৰাগজ্যোতিষপুৰ আৰু এটা কি কামৰূপ হয়নে তো এতিয়া এই প্ৰাগজ্যোতিষপুৰ নামটো সেই থিয়ৰিটো হ'ল ছেকেণ্ডটো যিটো আছিলে সেইটো হৈছিলে আপোনাৰ প্ৰাগজ্যোতিষপুৰৰ কথাটো সেইটো যে কালিকা পুৰাণ নাম শুনিছে নহয় কালিকা পুৰাণত উল্লেখ আছে যে ব্ৰহ্মায়ে আমাৰ এই জেগাখিনিত অসমৰ যিখিনি এৰিয়া তাতে মানে কি কৰিছিলে হেৰি কৰিছিলে কেলকুলেশ্যন অফ ষ্টাৰ্ছ কৰিছিলে মানে কি যে মানে জ্যোতিষ গণনা কৰা বুলি যে কয় যে তো সেইটো কৰিছিলে তো হি মেড কেলকুলেশ্যন অফ ষ্টাৰ্ছ ঠিক আছে কোনে ব্ৰহ্মাই হ'ল তো সেই যে জ্যোতিষ গণনা কৰিছিলে ব্ৰহ্মাই কেলকুলেশ্যন অফ ষ্টাৰ্ছ কৰিছিলে তো তাৰ পৰাই এই জেগাখনৰ নাম প্ৰাগজ্যোতিষপুৰ হ'ল বুলি কোৱা হয় এতিয়া ইয়াত ধৰি লওক আপোনাৰ এইটো কুৱেশ্যন আহিব পাৰে যে ব্ৰহ্মাই যে আমাৰ এই অঞ্চলটোত থাকি ষ্টাৰ্ছ কাউণ্ট কৰিছিলে বা জ্যোতিষ গণনা কৰিছিলে সেইটো কোনখন কিতাপত উল্লেখ আছে কালিকা পুৰাণত ঠিক আছে আৰু সেইকাৰণে কালিকা পুৰাণক কি বুলি কোৱা হয় প্ৰাগজ্যোতিষপুৰক কি বুলি কোৱা হয় চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি প্ৰাগজ্যোতিষপুৰ হ'ল ঠিক আছে মই দুটা থিয়ৰী কলো প্ৰথমটো কলো কি যে চাইনাৰ পৰা মানুহ আহিছিলে চাও থিউজ বুলি তেওঁলোকে অসম এৰিয়াটো যিখিনিত আছিলে সেইখিনি প্ৰাগজ্যোতিষ বুলি কৈছিলে আৰু সেই তাৰ নামৰ পৰাই জেগাখনৰ নাম
প্ৰাগজ্যোতিষপুৰ হল সেকেন্ড কলো কি যে কালিকা পুৰাণত উল্লেখ আছে যে ব্ৰহ্মাই এই ঠাইখিনিতে থাকি পেলাই জ্যোতিষ গণনা কৰিছিলে সেই কাৰণে এই জেগাডোখৰ সিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি দ্যাট ইজ প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হয় হল ঠিক আছে তাৰপাছত এতিয়া তাৰ বাহিৰত এতিয়া আমি কলো কি প্ৰাগজ্যোতিষপুৰ নামটো কেনেকৈ হল তাৰ বাহিৰতো আমি আৰু এটা নামটোতো পুৰণি নাম কামৰূপটো আছে হয়নে কামৰূপটো নামটো কেনেকৈ হল তাৰ যিটো এটা ফেমাছ ষ্টৰী আছে সেইটো মই পতকে কৈ দিছো যে ইয়াতে কি হৈছিলে যে কি কয় কামদেৱ বুলি এজন দেৱতাই কি হল পুনৰ ৰূপ পাইছিলে হয় তাত মানে তেওঁ শিৱৰ তৃতীয় চকু খোল খাই গৈছিলে তেওঁক ভস্মীভূত কৰি দিছিলে তাৰপিছত তেওঁ কামদেৱৰ পত্নী ৰতি দেৱীয়ে তেওঁক মানে ৰিকুৱেষ্ট কৰিলে শিৱক যে তেওঁক আকৌ মানে জীয়াই তুলিব লাগে ত সেইকাৰণে কামদেৱে এই অঞ্চলটোতে পুনৰ ৰূপ পোৱাৰ কাৰণে এই ঠাইখিনিৰ নাম কামৰূপ হয় সেইটো এটা ফাৰ্ষ্ট কামৰূপ নামটো কেনেকৈ হল তাৰ এটা থিয়ৰী ছেকেণ্ড কামৰূপ নামটো হৈছে কি যে ইয়াতে মানে কামৰূপত কি হৈছে মাদাৰ গডেছ কামাখ্যা দেৱীক পূজা কৰা হয় ঠিক আছে ত ইট ইজ লাইক তোমাৰ মেজিকৰ লগত ৰিলেটেড মানে জেগাডোখৰ আমাৰ যেতিয়া কামৰূপৰ কথা কয় ন ত এইটোক মানে লেণ্ড অফ মেজিক বুলি কয় লেণ্ড অফ মেজিক ঠিক আছে ত এইটোক তোমাৰ যদি কয় আৰু এটা নাম আছে লেণ্ড অফ মেজিকটোক কামৰূপ বা কামৰুথ বুলি কয় ত এই কামৰূপ বা লেণ্ড অফ মেজিক ইংলিছত ত এই ৱৰ্ডটোৰ পৰাই মানে কামাখ্যা দেৱীক যে ইয়াতে পূজা কৰা হয় ইয়াতে বহুত মানে কি কয় মেজিক আৰু নেক্ৰমেচিৰ লগত ৰিলেটেড এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটিজ হয় বা হৈছিলে ত সেইকাৰণে এই জেগাডোখৰ নাম কামৰূপ বুলি কোৱা হয় ঠিক আছে এই দুটা হৈছে কামৰূপৰ নাম কেনেকৈ হল তাৰপিছত আৰু এটা কথা এইটো তোমালোকৰ এইটো যে ৰতি দেৱী কামদেৱৰ কথা কৈছিলো কামদেৱৰ ষ্টৰিটো কামদেৱে যে আকৌ মানে পুনৰ ৰূপ পাইছিলে এই ষ্টৰিটো ক'ত উল্লেখ আছে বুলি যদি সোধে ক'ত আছে গৌপাঠা ব্ৰহ্মা নামৰ এই যিখন মানে হেৰি আছে এই যিটো একাউণ্ট আছে তাতে কামদেৱৰ ষ্টৰিটো উল্লেখ আছে ঠিক আছে তাৰপিছত নেক্সট তোমাৰ আহিলে অসম নামটো কেনেকৈ হল হা আসামৰ ফাৰ্ষ্টটো কৈছো যে জেগাডোখৰ যিহেতু অসমা ত সেইকাৰণে এই ৱৰ্ডটো আহিছে এই অসমা ৱৰ্ডটো বেংগলী ৱৰ্ড হয় আৰু তাৰ পৰাই তোমাৰ কি হৈছে জেগাডোখৰ নামটো অসম হৈছে বুলি কোৱা হয় ছেকেণ্ডলি তোমাৰ কয় কি ইয়াতে বড়ো ৱৰ্ড এটা আছে হা-চম বড়ো ৱৰ্ড ঠিক আছে ত এই বড়ো ৱৰ্ড হা-চমৰ পৰাই অসম ৱৰ্ডটো আহিছে এই হা-চমৰ অৰ্থটো হৈছে ললেণ্ড অসমটো যিহেতু ললেণ্ড হয় ত সেইকাৰণে তাৰ পৰাই অসম নামটো আহিছে বড়ো ৱৰ্ড হা-চমৰ পৰা আৰু থাৰ্ডলি তোমাৰ যিটো টাই ৱৰ্ড এটা আছে টাই ৱৰ্ডটো হৈছে তোমাৰ চাম এটা টাই ৱৰ্ড আছে চাম মানে কি যাক ডিফিট কৰিব পাৰি টু বি ডিফিটেড ঠিক আছে আৰু যাক ডিফিট কৰিব নোৱাৰি হা ত সেইটোৱে হৈছে আমাৰ আনডিফিটেড ত সেইকাৰণে উইথ এ প্ৰিফিক্স এ আচাম মানে আনডিফিটেড ত এই ৱৰ্ডটোৰ পৰাও আমাৰ অসমৰ নামটো আহিছে বুলি কোৱা হয় আচাম তটো বুজিলা অসম নামটো ক'ৰ পৰা আহিলে প্ৰথম আহিলে কি অসমা ৱৰ্ডৰ পৰা ঠিক আছে যে আমাৰ লেণ্ডটো আন ইভেন হয় ছেকেণ্ডলি আহিলে কিয় পৰা হা-চমৰ পৰা বড়ো ৱৰ্ড যাৰ অৰ্থ হৈছে ল' লেণ্ড আৰু থাৰ্ডটো হৈছে কি এটা টাই ৱৰ্ড আছে টাই ৱৰ্ডটো হৈছে চাম মানে হৈছে টু বি ডিফিটেড যাক ডিফিট কৰিব পাৰি আৰু এই চাম মানে হৈছে আনডিফিটেড ত অসমৰ মানে যিখিনি আগতে যিখিনি ৰজা মহাৰজাখিনি আছিলে সেইখিনি আনডিফিটেড আছিলে ত সেইকাৰণে তাৰ পৰাই এই অঞ্চলটোৰ নাম অসম হল বুলি কোৱা হয় হলনে ঠিক আছে এতিয়া ওৱান ছেকেণ্ড নেক্সট এতিয়া আমি অসমৰ
যিখিনি তোমাৰ হেৰি ইম্পৰ্টেন্ট যিখিনি কি সেইখিনি অলপমান আলোচনা কৰিম ঠিক আছে তো ফাৰ্ষ্টতে আমি যদি চাওঁ যে আৰ্লিয়েষ্ট নোন কিং অফ আছাম এজনটো সকলোৱে জানে মহিৰংগ দানৱ হি ৱাজ আৰ্লিয়েষ্ট নোন কিং তেওঁৰ কথা আৰ্লিয়েষ্ট মানে আটাইতকৈ মানে পুৰণি আৰু তেওঁৰ গম পাইছে নহয় তাৰপিছত এইটো চাই ল'বা হিজ কেপিটেল ৱাজ এট মৈৰাংকা ঠিক আছে তাতে তেওঁৰ কেপিটেল আছিলে আৰু এই যিটো মৈৰাংকা এইটো হেৰি বৰ্তমান তোমাৰ গুৱাহাটী জি এছ ৰোডৰ সেইফালে আছে ঠিক আছে আৰু মৈৰাং পৰ্বত বুলি এটা পৰ্বত আছে তাতে মানে তেওঁ শাসন কৰিছিলে কথাটো বুজিলানে তেওঁৰ কেপিটেল আছিলে মৈৰাংক মৈৰাংক দানৱৰ কথা জাষ্ট মনত ৰাখিবা কেপিটেল মৈৰাংক আৰু ক'ত আছিলে এখন পাহাৰ আছিলে পাহাৰখনৰ নাম আছিলে মৈৰাং পৰ্বত আৰু যিটো বৰ্তমান গুৱাহাটী জি এছ ৰোডৰ সেইফালে 7 মাইলছ ফ্ৰম গুৱাহাটী জি এছ ৰোড তাতে আছে বৰ্তমান তাৰপিছত মৈৰাংগ দানৱ কি আছিলে এজন কিৰাতা চিফ আছিল কিৰাতা চিফ মানে কি যে হি ৱাজ নন আৰিয়ান নন আৰিয়ান মানে কথাটো গম পাইছানে যে আমাৰ সেই সময়ত কি হৈছিলে কিছুমান মানুহ আহিছিলে আমাৰ ইফালে চেন্ট্ৰেল ইণ্ডিয়া মানে কিছুমান মানুহ আহিছিলে সেইখিনি একচুৱেলি আৰিয়ান বুলি কোৱা হৈছিলে আৰু যিটো মহিৰংগ দানৱ যিজন আছিলে ন তেওঁ নন আৰিয়ান আছিলে তেওঁ কিৰাতা চিফ তেওঁ মানে অৰিজিনেলি এইখন মানে লেণ্ডৰে বিলং কৰে তেওঁ আৰিয়ান নহয় তেওঁ বেলেগৰ পৰা অহা নাছিলে তেওঁ ইয়াৰে আছিলে তো সেই তেওঁক মানে যিখিনি মানুহ ইয়াৰ আছিলে ন তেওঁলোকক কিৰাতা বুলি কৈছিলে আৰু তেওঁ কিৰাতা চিফ আছিলে কথাটো বুজিছা তাৰপিছত কিৰাতা ইজ এ জেনেৰিক টাৰ্ম ইন সংস্কৃত লিটাৰেচাৰ পিপল হু হেড টেৰিটৰিয়েলি মাউণ্টেইন পাৰ্টিকুলাৰলি হিমালয়া নৰ্থ ইষ্ট ইণ্ডিয়া আৰু বিলং টু চিম চাইনলৈ মানে কি চোৱা যিহেতু তেওঁ পৰ্বত মৈৰাং পৰ্বতত আছিলে গতিকে তেওঁ কিৰাতা চিফ আছিলে সেইটো কথা কৈছে তো তেওঁ নন আৰিয়ান আছিলে বুলি কৈছো আৰু নৰ্থ ইষ্টতো অভিয়াছলি কি হয় তোমাৰ হেৰি থাকে হয় নাই মাউণ্টেইনছ আছে তো তাতে যিখিনি হিমালয়া পৰ্বতৰ মানে তাতে কিছুমান পাৰ্টিকুলাৰলি হিমালয়াৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ যিখিনি পাহাৰত যিখিনি ৰজা কিছুমান আছিলে টেৰিটৰি কৰি আছিলে তেওঁলোকে তো তেওঁলোকক মানে কিৰাতা চিফ কৈছিলে আৰু তেওঁলোক কি আছিলে নন আৰিয়ান আছিলে হ'ব তাৰপিছত if it's like Danava Asur our apply indiscriminately to all non-Aryans তো এতিয়া যিকেইজন তুমি ৰজাৰ লগত তুমি দানৱ দেখা অসুৰ দেখা তো সেইবিলাক তোমালোকে গম পাবা হেণ্ডছম নন আৰিয়ানে আছিলে তেওঁলোক মানে অৰিজিনেলি এই লেণ্ডটোতে বিলং কৰিছিলে মহিৰাংগ দানৱ was succeeded by হাট্টাকাসুৰা ঠিক আছে মহিৰাংগ দানৱ তাৰপিছত ৰজা আছিলে হটকাসুৰ তাৰপিছত সম্ভাসুৰ তাৰপিছত ৰত্নাসুৰ তাৰপিছত ঘটকাসুৰ আৰু লাষ্টৰ যিজন ৰজা দানৱ ডাইনেষ্টি আচ্ছা এইটো কলো দে মই এই ডাইনেষ্টিটো তেওঁ কি ডাইনেষ্টি আছিলে দানৱ ডাইনেষ্টি মহিৰাংগ দানৱ হয়নে আৰু মহিৰাংগ দানৱৰ দানৱ ডাইনেষ্টিত তেওঁ পিছত হটকাসুৰ আছিলে সম্ভাসুৰ ৰত্নাসুৰ ঘটকাসুৰ আৰু ঘটকাসুৰ was the last king of দানৱ ডাইনেষ্টি আৰু ঘটকাসুৰক মাৰিছিলে নৰকাই ঠিক আছে তো নিউজ অফ নৰকাস atrocities is Dwarka and Lord Krishna the incarnation of Vishnu subsequently killed him as Bhagavatar আৰু এতিয়া চোৱা নৰকাই যে হেৰি কৰিলে ঘটকাসুৰক মাৰিলে তাৰপিছত সেই কথাটো নৰকাসুৰ ইয়াতে লিখিছো প্ৰথম কি কয় ঘটকাসুৰ আছিলে হয় নাই লাষ্ট আছিলে ঘটকাসুৰক কোনে মাৰিলে নৰকা এতিয়া নৰকাৰ কথাটো অলপমান তোমালোকক কৈ দিছো হা নৰকা যিটো ডাইনেষ্টি আছিলে সেই ডাইনেষ্টিটোৰ নাম হৈছে ভৌম ডাইনেষ্টি ঠিক আছে নৰকা কৰ আছিলে ভৌম ডাইনেষ্টিৰ পৰা বিলং কৰে তাৰপিছত তেওঁ আকৌ কি হৈছিলে তেওঁৰ মাক আছিলে মাদাৰ আৰ্থ আৰু তেওঁ বিষ্ণুৰ বৰ ইনকাৰ্নেশ্যনৰ পৰা তেওঁ জন্ম হৈছিলে বুলি কোৱা হয় ঠিক আছে বিষ্ণু মানে বৰাহ অৱতাৰ বৰ ইনকাৰ্নেশ্যন ঠিক আছে কি কলো যে নৰকাসুৰ যি ভৌম ডাইনেষ্টিৰ এষ্টাব্লিছ কৰিছিলে বা ষ্টাৰ্ট কৰিছিলে তেওঁৰ মাক হৈছে মাদাৰ আৰ্থ আৰু তেওঁৰ পিতৃ হৈছে বিষ্ণুৰ যি বৰ অৱতাৰ সেইটো বুলি কোৱা হয় ঠিক আছে আৰু তাৰপিছত তেওঁ কি হৈছিলে তেওঁক ডাঙৰ দীঘল কৰিছিলে নৰকাক ডাঙৰ দীঘল কৰিছিলে তোমাৰ জনক ৰজাৰ নাম শুনিছা চাগে জনক ৰজা তেওঁ বিদেহাত আছিলে বিদেহা এটা
সেই সময় এটা জেগাৰ নাম হয় বিদেহা ৰজা জনকাই তেওঁ নৰকাক ডাঙৰ দীঘল কৰিলে তাৰপিছত এই নৰকা মানে বহুত মানে পাৱাৰফুল কিং আছিলে ঠিক আছে আৰু অকল পাৱাৰফুল বুলিয়ে নহয় তেওঁ বহুত মানে অত্যাচাৰী হৈ গৈছিলে সময়ৰ লগত তো ইভেন মানে তেওঁ মানে দেৱতা তেওঁতো অসুৰৰ নিচিনা ন তো সেইকাৰণে তেওঁ কি কৰিছিলে দেৱতাবিলাকক ধৰি লোৱা ভাল ট্ৰিট কৰা নাছিলে তো এইবিলাক বহুত অত্যাচাৰ কৰিছিলে তো সেইকাৰণে মানে তেওঁ পিছত কি কৰিছিলে তেওঁ অত্যাচাৰবিলাক দেখি শ্ৰীকৃষ্ণই নিজে আহি পেলাই নৰকাক মাৰিছিলে সি মানে বুজিছানে কৃষ্ণই কিল কৰিলে তাক কৃষ্ণ লৰ্ড কৃষ্ণই তেওঁ নিজে মাৰি পেলালে এতিয়া নৰকাৰ যদি তোমালোকে এট্ৰচিটি বিলাকৰ কথা কবলৈ যাওঁ তেতিয়াহলে এটা কথা জানা চাগে যে আমাৰ যি কামৰূপ কামাখ্যা দেৱী টেম্পল আছে কামাখ্যা দেৱী টেম্পলটো নৰকাই বনাইছিলে নৰকাসুৰে হয় নে নহয় কামাখ্যা টেম্পল তো তেওঁ কি কৰিছিলে কামাখ্যা মানে দেৱীক বিয়া পাতিব বিচাৰিছিলে তাৰপিছত বিয়া পাতিব বিচৰাৰ কাৰণে কামাখ্যা দেৱীয়ে ক'লে কি যে ৰাতিৰ ভিতৰতে তুমি এটা টেম্পল বনোৱা আৰু সেই টেম্পলটো কাটি পেলাই এটা ৰাস্তা বনাবলৈ কৈছিলে হয়নে তো তাৰপিছত পুখুৰী এটা খান্দিবলৈ কৈছিলে হয়নে তো টেম্পলটো সি বনালে তাৰপিছত ৰাস্তাটোও বনালে তাৰপিছত পুখুৰীটো সেই খান্দা টাইমতে নেকি ৰাতিপুৱা সময় কুকুৰা হৈ পেলাই তেওঁ কামটো মানে আধৰুৱা হোৱা মানে কথাটো কৈ বাৰ্তাটো দিলে আৰু তাৰপিছত তেওঁ যিটো মানে উইচ আছিলে দেৱীক বিয়া পতা সেইটো ফুলফিল নহলে হয় এতিয়া এইখিনিতে তোমালোকে এইকেইটা কথাও জানিব লাগিব কামাখ্যা কোনটো হিলৰ ওপৰত আছে জানা চাগে হয়নে নীলাচল হিল তাৰপিছত কামাখ্যা মন্দিৰলৈ উঠি যোৱা ৰাস্তাত কি বুলি কয় জানানে বাকী ইমানখিনি জানিলে হ'ব এনেকুৱা ধৰণৰ শৰ্ট কুৱেশ্যন বিলাক চাবা ধৰি লোৱা কামাখ্যা টেম্পল কোনটো হিলৰ ওপৰত আছে ৰাস্তাটোৰ নাম চালা ঠিক তেনেকে আকৌ আৰু কিছুমান মন্দিৰ আছে ন মন্দিৰ আৰু হিলৰ ওপৰত আছে ধৰি লোৱা তো সেইবিলাক বস্তু চাই যাবা হা ঠিক আছে সেইবিলাক পিছত আমি আলোচনা কৰিম বাৰু এতিয়া কামাখ্যা দেৱীৰ কথা কৈছো তো মানে সেই তেনেকুৱা ধৰণৰ কিছুমান তেওঁ এট্ৰচিটিজ কৰিছিলে তো তাৰপিছত লাষ্টত লৰ্ড কৃষ্ণই আহি পেলাই দ্বাৰকাৰ পৰা আহি নৰকাক মাৰি পেলালে আৰু নৰকাক মৰাৰ পাছত নৰকাৰ যি ল'ৰা আছিলে তেওঁ যিজন চান ভগদত্ত কামৰূপত ৰজা পাতিলে হলে হল অকে আকৌ এবাৰ মই কৈ দিছো প্ৰথম কোন হৈছিলে দানৱ ডাইনেষ্টি কোনে ষ্টাৰ্ট কৰিছিলে মহিৰংগ দানৱ মহিৰংগ দানৱৰ পিছত দানৱ ডাইনেষ্টিৰ আছিলে কোন আছিলে হতকাসুৰ চম্বাসুৰ ৰত্নাসুৰ ঘটকাসুৰক হত্যা কৰি নৰকাৰ ৰজা হল নৰকাৰ ৰজা হোৱাৰ পিছত নৰকাৰ বহু এট্ৰচিটিজ আছিলে তো সেইকাৰণে কি কৰিল নৰকাক মানে মাৰি পেলাই শ্ৰীকৃষ্ণই নৰকাসুৰৰ যি পুতেক আছিলে ভগদত্তক ৰজা পাতিলে এতিয়া ভগদত্তৰ কথাটো অকমান চাই লওঁ ভগদত্ত ৱাজ এ son of নৰকা legend state that Bhagadatta gave his daughter Bhanumati marriage to Duryodhana এইটো একদম ইম্পৰ্টেন্ট কথা যে ভগদত্তৰ যি জীয়েক ভানুমতিক দুৰ্যোধনলৈ বিয়া দিছিলে হ'ব the eldest of the Kaurav and for the relationship participated in a great Mahabharata war on the side of Kaurava তো ভগদত্তই কি কৰিলে জীয়েক ভানুমতিক দুৰ্যোধনলৈ বিয়া দিলে আৰু যেতিয়া তোমাৰ মহাভাৰতৰ যুদ্ধ হৈছিলে ন তো তেতিয়া কৌৰৱৰ সাইডৰ পৰা ভগদত্তই পাৰ্টিসিপেট কৰিছিলে মানে জোঁৱাইখনৰ সাইডৰ পৰা ঠিক আছে তো ভগদত্তৰ এতিয়া কিছুমান নাম আছে বা টাইটেল কোৱা নাম কোৱা তেওঁ কি বুলি কয় মাইটি কিং অফ নেচাৰ্স বুলি কয় বেষ্ট ৱাইল্ডাৰ অফ এলিফেন্ট স্কোৱাড বুলি কয় আৰু লাষ্টত আৰু এটা কথা এইটো নাম নহয় এইটো হৈছে কি হি ৱাজ কিল বাই অৰ্জুন ইন কুৰুক্ষেত্ৰ ৱাৰ তো লাষ্টত কুৰুক্ষেত্ৰ ৱাৰত তেওঁ অৰ্জুনে মাৰিছিলে ভগদত্তক ঠিক আছে তো এই দুটা নাম কাৰ ভগদত্তৰ এই দুটা নাম তো ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে হু ইজ নন এজ দ্য মাইটি কিং অফ নেচাৰ্স হু ইজ নন এজ বেষ্ট ৱেল্ডাৰ অফ এলিফেন্ট স্কোৱাড হি ৱাজ ভগদত্ত তো মানে এনেকুৱা কথা আছে কি যে ভগদত্তই যেতিয়া মানে যুদ্ধ কৰিবলৈ গৈছিলে কুৰুক্ষেত্ৰ ৱাৰত তেওঁ মানে বহুত বয়স হৈ গৈছিলে তেওঁ মানে কিন্তু হলেও হি ৱাজ মানে বহুত মানে পাৱাৰফুল আৰু মানে বহুত ভালকে যুঁজিছিলে আৰু কিন্তু লাষ্টত অৰ্জুনৰ হাতত তেওঁ মানে মৰিছিলে তেওঁ মানে এনেকুৱাই বুঢ়া হৈ গৈছিলে হেনো যিবিলাক ৰিংকলছ বিলাক কপালৰ হেনো তললে নামি আহিছিলে তাৰপিছত তেওঁ সেইখিনি একদম ওপৰলে কুচাই গামোচাই বান্ধি লৈ এনেকে যুদ্ধ কৰিছিলে বুলি কয় মানে ঠিক আছে অকে তাৰপিছত এতিয়া তোমাৰ ভগদত্ত গ'ল ভগদত্ত আচ্ছা আৰু এটা ইম্পৰ্টেন্ট কুৱেশ্চন এইখিনিতে কৈ থওঁ যে ভগদত্তৰ এটা এলিফেন্ট আছিলে এলিফেন্টটোৰ নাম আছিলে সুপ্ৰতিকা What was the name of elephant of Bhagadatta? Supratika. ঠিক আছে? Okay. আৰু এইটোতো ক'লোৱে নহয়
কাৰ চাইডৰ পৰা যুঁজিছিলে কৌৰৱৰ চাইডৰ পৰা যুঁজিছিলে আৰু কোনে সৈতে গৈছিলে অৰ্জুনে হৈ যাব তাৰপিছত ভগদত্তৰ পিছত তোমাৰ আহিলে ভীষ্মক এতিয়া ভীষ্মকৰ যিখন কিংডম আছিলে ভীষ্মকৰ কিংডমখনক বিদৰ্ভা বুলি কৈছিলে বিদৰ্ভা এতিয়া বৰ্তমান এই শদিয়া ফালে তোমাৰ এই বিদৰ্ভাখন আছিলে মানে তুমি চাবলৈ গ'লে এইটো মানে কামৰূপৰ গুৱাহাটী চাইডত নহয় বস্তুটো এই শদিয়াৰ ফালে ঠিক আছে বস্তুটো অকমান এইটো ইষ্টৰ ফালে মানে তো শদিয়াৰ ফালে ভীষ্মকৰ নিজৰ কিংডমখন আছিলে যিখন নাম হৈছে বিদৰ্ভা তাৰপিছত বিদৰ্ভাৰ তেওঁ যিখন কেপিটেলখন নাম আছিলে কুণ্ডিনা হ'ল চিটুৱেট অন দ্য বেংক অফ ৰিভাৰ কুণ্ডিনা ক'ত আছে কুণ্ডিল ৰিভাৰৰ কাষত আছিলে হুইচ ফ্ল'জ থ্ৰু শদিয়া ঠিক আছে ৰুক্মিণী এণ্ড বেকগ্ৰাউণ্ড ষ্টৰী আচ্ছা ৰুক্মিণীৰ কথা কৈছে এতিয়া চোৱা হেৰি ভগদত্ত কি ভীষ্মকৰ জীয়েক ঠিক আছে ৰুক্মিণী ভীষ্মকৰ জীয়েকৰ নাম ৰুক্মিণী এতিয়া ভীষ্মকৰ ৰুক্মিণী মানে জীয়েকক তেওঁ শিশুপাললে বিয়া দিব বিচাৰিছিলে কালে শিশুপাললে বিয়া দিব বিচাৰিছিলে কিন্তু ৰুক্মিণী কোনে পলুৱাই আনিছিলে জানা নহয় শ্ৰীকৃষ্ণই পলুৱাই আনিছিলে কাৰণ ৰুক্মিণীয়ে শ্ৰীকৃষ্ণৰ লগত বিয়া হব বিচাৰিছিলে কৃষ্ণৰ লগত পলাই গৈছিলে যিটো আমাৰ শংকৰদেৱৰ যিটো ৰুক্মিণী হৰণ কিতাপখনৰ নাম শুনিছা নহয় শুনিছানে ৰুক্মিণী হৰণ তাত এই কথাটো উল্লেখ আছে এই ৰুক্মিণী মানে শ্ৰীকৃষ্ণই যে বিয়া পাতিছিলে সেই কথাটো উল্লেখ আছে ৰুক্মিণী হৰণ কোন শংকৰদেৱ কোনে লিখিছে শংকৰদেৱে হল ঠিক আছে তো ঠিক আছে আকৌ এবাৰ ৰিভাইজ কৰি দিছো ভীষ্মকৰ জীয়েকৰ নাম আছিলে ৰুক্মিণী কোনে কালে বিয়া দিব বিচাৰিছিলে শিশুপাললে কিন্তু ৰুক্মিণী কালে বিয়া হৈছিলে হেৰিলে শ্ৰীকৃষ্ণলে আৰু এই যিটো কাহিনী যে ৰুক্মিণী হৰণৰ মানে এই কাহিনীটো শংকৰদেৱে লিখিছিলে হয় অকে তাৰপিছত আৰু ইয়াৰ লগত ৰিলেটেড যদি চোৱা হেৰিটো এই কাহিনীটো মানে ভগদত্ত এইবিলাক ৰুক্মিণীৰ কথা এইবিলাক বিষ্ণু পুৰাণতো উল্লেখ আছে ঠিক আছে বিষ্ণু পুৰাণতো এই কথাটো উল্লেখ আছে ৰুক্মিণী হৰণৰ ষ্টৰিটো তাৰপাছত আৰু যদি চোৱা এইটো চাই ল'বা The Chutias who came into power towards the close of 12th century AD traced their descent from Bhishmaka. এতিয়া চুতীয়াসকল মানে যিখিনি সঠিকখিনি কথা চাগে জানা অলপ চলপ তো চুতীয়াসকলে কি কৰিছিলে নিজকে ভীষ্মকৰ মানে ডিসেন্ডেন্টস বুলি কৈছিলে যে আমাৰ পূৰ্বপুৰুষ আমাৰ ভীষ্মক আছিলে এনেকুৱা কয় মানে এতিয়া তোমালোকে লাহে লাহে এইটো কথা গম পাবা যে তেওঁলোকে কি কৰে যিবিলাক পিছলৈ আমাৰ হেৰি আহে ডাইনেষ্টি বিলাক আহে চুতীয়া ডাইনেষ্টি হওক বা এনেকুৱা ধৰণৰ ডাইনেষ্টি বিলাক আহিব ন তো তেওঁলোকে আগৰ কিছুমান ৰজাৰ লগত নিজকে মানে এনসেস্টৰ বুলি কয় মানে তো আমি সিহঁতৰ বংশৰ মানে কাৰণ তেহেঁতি পাৱাৰফুল আছিলে ন তো সেইকাৰণে সিহঁতৰ লগত ৰিলেট কৰে এতিয়া এইবিলাক কথা এই ধৰি লোৱা ভীষ্মকৰ কথা হওক ভগদত্তৰ কথা হওক বা নৰকাসুৰৰ কথা হওক এই কাহিনী বিলাকৰ কোনো ধৰণৰ তোমাৰ ৰিটেন মানে হেৰি এতিয়ালৈকে নাই মানে কথাটো বুজিছা নাই এইখিনি বস্তু মাইথলজিত গুচি যায় বহুত কিছুমান বস্তু মানে ষ্টৰি আকাৰতে মাইথলজিত গুচি যায় কিছুমান ধৰি লোৱা তোমাৰ ৰিলেট কৰিব পাৰি কিন্তু তাৰে কিছুমান ৰিলেট কৰিব নোৱাৰি মানে হেৰি লগত যিখিনি ধৰি লোৱা আমাৰ ওচৰত ইনস্ক্ৰিপশ্যন আছে বা কিবা আছে তো সেইখিনি লগত কিছুমান ৰিলেট কৰিব পাৰি কিছুমান নোৱাৰি আৰু কিছুমান মানে মাইথলজিৰ লগত ৰিলেটেড হৈ গুচি যায় কিমান সত্য কিমান অসত্য সেইটো ইমান ধৰিব নোৱাৰি ঠিক আছে আৰু ৰজা আছিলে বানসুৰা বান ৰজাৰ কথা অলপ চলপ শিকি লওঁ তো বান ৰজা was contemporary of নৰকা মানে নৰকা যেতিয়া কামৰূপৰ চাইডত ৰজা হৈ আছিলে নৰকাসুৰ সেই সময়ত তেজপুৰৰ চাইডত বানসুৰা মানে বান ৰজা হৈ আছিলে তো তাৰ চিটি আছিলে শোণিতপুৰ কেপিটেল চিটি তাৰপিছত তেজপুৰৰ যি মহাভৈৰৱ মন্দিৰটো হয়নে সি বনাইছিলে বুলি কোৱা হয় তাৰপিছত উষা অনিৰুদ্ধৰ কথা জানানে বান ৰজাৰ যিজনী ছোৱালীৰ নাম আছে তাই আছে উষা তাৰপিছত উষাই বিয়া পাতিব বিচাৰিছিলে অনিৰুদ্ধক হয়নে অনিৰুদ্ধ আছিলে শ্ৰীকৃষ্ণৰ নাতিনীয়েক শ্ৰীকৃষ্ণ গ্ৰেণ্ডছন যি চন বুলি লিখিছো হা আৰু বান ৰজা আছিলে কাৰ শিৱ ভক্ত হলে কথাটো হল বান ৰজা আছিলে শিৱ ভক্ত বান ৰজাৰ জীয়েক আকৌ উষাই অনিৰুদ্ধ বিয়া পাতিব বিচাৰিছিলে অনিৰুদ্ধ আছিলে শ্ৰীকৃষ্ণৰ গ্ৰেণ্ডছন
তো সেইকাৰণে কি হৈছিলে এই মানে এই হেৰিটোক লৈ এই ইস্যুটোক লৈ তেজপুৰত মানে অঞ্চলটো শোণিতপুৰ অঞ্চলটোত সেই সময়ত হৰিহৰ যুদ্ধ হৈছিল বুলি কোৱা হয় হৰিহৰ হৰ মানে শিৱা হৰি মানে কৃষ্ণ তো এই কথাটোক লৈ এটা এখন যুদ্ধ হৈছিলে আৰু তেজপুৰ নামটোও তাৰ পৰা আহিছে হয় নে যে হৰিহৰৰ যুদ্ধত মানে বহুত বিলাক সৈন্য মানে হেৰি হৈছিলে মৰি গৈছিলে তো তেওঁলোকৰ মানে তেজৰ নৈ বৈ গৈছিলে তো শোণিতপুৰ তাৰপা হৈছে শোণিত মানে তেজ নহয় জানো বা তেজপুৰ নাম হৈছে তো সেই তেনেকুৱা ধৰণৰ এটা ষ্টৰী আছে ঠিক আছে তাৰপিছত মহাভৈৰৱ তাৰপিছত বাকী অগ্নিগড় বনাইছিলে হয় নে অগ্নিগড়ত সেই উষা আছিলে চাৰিওফালে পাহাৰ সেইফালে জুই লগাই দিছিলে যাতে তাই সেইফালে পাৰ হৈ যাব নোৱাৰে আচ্ছা উষাৰ ফ্ৰেণ্ড এজনী আছিলে চিত্ৰলেখা হয়নে ঠিক আছে বাৰু সেইখিনি ষ্টৰীখিনি গম পাই থাকিবা তাৰপিছত তেজপুৰ ফৰ্ট ইজ সাপ'জ টু হেভ বিন চেঞ্চাইড উইথ তেজপুৰ কোৰ্ট ইজ চিটুৱেটেড টুডে তাৰপিছত অগ্নিগড় হিল ইজ এ টু বিন প্লেচ where Banraja concealed his daughter Bana's grandson Bhaluk made his capital Bhalukpong বান ৰজাৰ যিজন গ্ৰেণ্ডছন আছিলে ন গ্ৰেণ্ডছন মানে গম পাইছে না গ্ৰেণ্ডছন আছিলে ভালুকে তাৰ নিজৰ কেপিটেল বনাইছিলে ভালুকপুঙৰ ওচৰত আৰু এই বালিপাৰা এট দ্য ফুটহিল অফ আকাশিজ তো আকাশখিনিয়ে তেওঁলোকে এই হেৰি ভালুকৰ ডিচেন্ডেন্ট বুলি কয় মানে আকৌ এবাৰ বুজাইছো এই আকা হিল মানে বা একা হিলৰ তলত বান ৰজাৰ যি নাতিনীয়েক আছিলে ভালুকে নিজৰ কেপিটেল বনাইছিলে আৰু যিখিনি একাজ মানে মানুহখিনি সেই আকাখিনিয়ে নিজকে কয় কি যে আমি সেই মানুহখিনি ডিচেন্ডেন্ট বুলি কয় তাতে বুজিছা এনচেষ্টৰৰ লগত ৰিলেট কৰে বুলি যে কৈছিলো যে তো ইয়াৰ পৰা তোমালোকে এইটো কথা মনত ৰাখিলে হ'ল ভালুক ৱাজ গ্ৰেণ্ডছন অফ বানা বা ভালুকে ক'ত নিজৰ কেপিটেল বনাইছিলে ভালুকপুঙত আৰু এটা কুৱেশ্যন হ'ব পাৰে একাখিনিয়ে বা আকাখিনিয়ে নিজকে কাৰ ডিচেন্ডেন্ট বুলি কয় ভালুকৰ ডিচেন্ডেন্ট বুলি কয় ঠিক আছে তো এই দুটা পইণ্টৰ পৰা সেই কথাখিনি মনত ৰাখিলে হ'ল ওকে নেক্সট তোমাৰ বান ৰজাৰ পিছত আৰু কি কয় আচ্ছা এই কথাটো চাই ল'বা হা এই যে মই বান ৰজাৰ কথা যে কৈছিলো জীয়েকৰ কথা উষা অনিৰুদ্ধ কথাটো এই হেৰিৰ শংকৰদেৱৰ যি কুমাৰ হৰণ কুমাৰ হৰণ নাম শুনিছা ন শংকৰদেৱৰ লিখনি এই কুমাৰ হৰণত উষা অনিৰুদ্ধৰ যিটো মানে ষ্টৰী সেই ষ্টৰীটো তাতে উল্লেখ আছে ঠিক আছে কুমাৰ হৰণ কোনে লিখিছিলে শংকৰদেৱ ঠিক আছে আকৌ নেক্সট আহো নেক্সট এতিয়া আমাৰ আহিলে বৰ্মন ডাইনেষ্টিৰ কথা এতিয়া বৰ্মন ডাইনেষ্টি তুমি যদি চোৱা এইখিনি হৈছে ৰজাখিনিৰ নাম হল প্ৰথম পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন বালা বৰ্মন কল্যাণ বৰ্মন মহেন্দ্ৰ বৰ্মন পুতি বৰ্মন তাৰপিছত চন্দ্ৰমুখা বৰ্মন স্থিত বৰ্মন সুপ্ৰতিষ্ঠিত বৰ্মন আৰু লাষ্টৰ ভাস্কৰ বৰ্মন ঠিক আছে সুপ্ৰতিষ্ঠিত বৰ্মন হেড টু চন এইখিনি বাৰু পিছত হ'ব প্ৰথমতে আমি পুষ্য বৰ্মনৰ পৰা ষ্টাৰ্ট কৰো পুষ্য বৰ্মনৰ কথা প্ৰথম তোমালোকে এইটো কথা most important question who was the founder of Bormon dynasty পুষ্য বৰ্মন তো he was founder তো ই আছিলে founder বৰ্মন ডাইনেষ্টি প্ৰতিষ্ঠাপক হয়নে তো পুষ্য বৰ্মন কিংডম along with সমতা দবকা নেপাল কাৰ্তিপুৰ whose kings owed alliance to সমুদ্ৰগুপ্তা মানে এই এৰিয়াটো কাভাৰ কৰি মানে পুষ্য বৰ্মন আছিলে মানে চমকা দবকা এনেখিনি মানে ঠিক আছে এইখিনিত পুষ্য বৰ্মনে ৰাজত্ব কৰিছিলে বা তাৰ কিংডমটো এইখিনিত আছিলে although the name of Kamrupa king was not mentioned in Allahabad pillar it was identified with পুষ্য বৰ্মন এতিয়া এই কথাটো মানে কি পুষ্য বৰ্মনৰ কথা মই আৰু দুটামান ইম্পৰ্টেন্ট পইণ্ট দি দিওঁ চাবা পুষ্য বৰ্মন প্ৰথমটো ফাউণ্ডাৰ আছিলে সেইটো চবৰ মনত থাকিব আৰু পুষ্য বৰ্মনে এটা উপাধি লৈছিলে সেইটো হৈছে মহাৰাজাধিৰাজ ঠিক আছে মহাৰাজাধিৰাজ উপাধি লৈছিলে তাৰপিছত তেওঁ মানে কি হৈছিলে আলাহাবাদ পিলাৰ প্ৰশস্তিত Allahabad Pillar প্ৰশস্তি তেওঁৰ কথা মানে উল্লেখ আছে মানে একচুয়ালি তো এটা কথা এনেকুৱা ইয়াৰ পৰা এইটো কুৱেশ্যন আহিব পাৰে যে আলাহাবাদ পিলাৰ প্ৰশস্তি
কাৰ হয় এইটো হৈছে সমুদ্ৰগুপ্ত কোন গম পাইছানে এই গুপ্ত বংশৰ এজন ৰজা আছিলে ঠিক আছে সমুদ্ৰগুপ্ত তো কি হয় সেই সময়ত আগতে ৰজাবিলাকে কি কৰে কিছুমান পিলাৰ গম পাইছা নহয় এনেকে স্তম্ভ কিছুমান বনায় আৰু তাতে মানে কি তেওঁলোকৰ সেই সময়ত কি হৈছিলে তেওঁলোকৰ হিষ্ট্ৰী বিলাক বা এইবিলাক মানে সিহঁতে মেনশ্যন কৰে তো সিহঁতৰ এন্দি ধৰি লিখিলে যে আমাৰ সাম্ৰাজ্যখন ইয়াত আছে আমাৰ কিংডমখন আমাৰ ইষ্টৰ ফালে এখন কিংডম তাৰ ৰজা আমুক আমাৰ ৱেষ্টৰ ফালে এখন কিংডম তাৰ ৰজা আমুক তো এনেকে ধৰণে পিলাৰটোত মানে সেই সময় হিষ্ট্ৰী বিলাক কিছুমান লিখি থৈ গৈছিলে তো গুপ্ত বংশৰ এজন ৰজা যে সিহঁতে কি কৰিছিলে গুপ্ত বংশটো কৰিছিলে গুপ্ত ডাইনেষ্টিটো আছিলে আমাৰ চেন্ট্ৰেল ইণ্ডিয়াত হয় নে তো সিহঁতৰ যিটো এলাহাবাদত পিলাৰ প্ৰচেছটো যিটো আছে তাতে মানে আমাৰ অসমৰ কথাও অকমান লিখা আছে হা তো তাতে এই পুষ্য বৰ্মনৰ কথাটো মেনশ্যন আছে হ'ব তো অ তাৰপিছত ইয়াত কৈছে যে অলদো নেম অফ কামৰূপা কিং ৱাজ নট মেনশ্যন ইন দা এলাহাবাদ পিলাৰ ইট ৱাজ আইডেন্টিফাইড উইথ পুষ্য বৰ্মন তো মানে ডাইৰেক্ট তোমাৰ কামৰূপ কিং বুলি এনেকে ধৰণৰ দিয়া নাছিলে কিন্তু পুষ্য বৰ্মনৰ কথাটো তাতে লিখা আছে মানে তো তাৰ পৰা এইটো আমি ক'ব পাৰো যে এই বস্তুখিনি ন মাইথলজি নহয় মানে এই বস্তুখিনি তোমাৰ ইনস্ক্ৰিপশ্যনৰ লগত ৰিলেট কৰি সেইটো মানে প্ৰকৃততে আছিলে মানে বৰ্মন ডাইনেষ্টি কথাটো বুজিছানে কিন্তু তাৰ আগতে ধৰি লোৱা সেইখিনি যিখিনি তোমাৰ সেই দানৱ ডাইনেষ্টি কিবা কিবি তো নৰকাসুৰ আছিলে শ্ৰীকৃষ্ণ আহি মাৰি পেলাইছিলে তো এই বস্তুখিনি মানে তোমাৰ অলপমান মাইথলজিত গুচি যায় ঠিক আছে অকে তাৰপিছত এতিয়া আৰু এটা কথা পুষ্য বৰ্মনৰ পিছত তেওঁৰ পুতেক আছিল ধৰি লোৱা তোমাৰ সমুদ্ৰ বৰ্মন এতিয়া সমুদ্ৰ বৰ্মনৰ সময়ত বৰ এটা বিশেষ তোমাৰ কাম কাজ একো হোৱা নাছিলে তো সেইকাৰণে আমি সমুদ্ৰ বৰ্মনটোৰ কথা ইমান আলোচনা নকৰো জাষ্ট এইটো জানিলেই হ'ল যে সমুদ্ৰ বৰ্মন কাৰ পুতেক আছিলে পুষ্য বৰ্মনৰ পুতেক আছিলে হৈছে তাৰপিছত নেক্সট তোমাৰ কামৰূপৰ ৰজা আহিলে বালা বৰ্মন তো বালা বৰ্মনে ইম্পৰ্টেণ্ট তোমালোকে চাই ল'বা যে বালা বৰ্মন ৱাজ ফাদাৰ অফ প্ৰিন্সেছ অমৃতপ্ৰভা মানে কি বালা বৰ্মনৰ জীয়েকৰ নাম আছিলে অমৃতপ্ৰভা হা তো অমৃতপ্ৰভা কি কৰিছিলে বালা বৰ্মনে কাশ্মীৰৰ ৰজা মেঘ ভৱনলৈ বিয়া দিছিলে ঠিক আছে তো ইয়াৰ পৰা এইটোৱে গম পাই যে সেই সময়ত এনচিয়েন্ট আছামত কি হৈছিলে অসমতে মানে চব সীমাবদ্ধ নাছিলে অসমৰ পৰা তোমাৰ কাশ্মীৰৰ লগতো এটা মেৰেজ এলায়েন্স টাইপৰ এটা এষ্টাব্লিছ হৈছিলে কাৰণ কি হৈছিলে বালা বৰ্মনে নিজৰ জীয়েক অমৃতপ্ৰভা কালৈ বিয়া দিছিলে কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিছিলে ঠিক আছে তাৰপিছত নেক্সট কথাটো কি যে এই কথাটো আমি ক'ৰ পৰা গম পালো সঁচাকে যে বিয়া দিছিলে এজন ৰাইটাৰ আছে ৰাইটাৰজনৰ নাম হৈছে কলহন ঠিক আছে তো কালহানৰ যিখন এখন কিতাপ আছে বা একাউণ্ট আছে সেইখন হৈছে ৰাজ তৰংগিনী ঠিক আছে তো ৰাজ তৰংগিনী তেওঁ মানে কথা লিখিছে তো ৰাজ তৰংগিনী কালহানৰ ৰাজ তৰংগিনী তেওঁ কাশ্মীৰৰ ৰজাবিলাকৰ কথা লিখিছে তাৰ পিছৰ ভিতৰত তোমাৰ যেতিয়া মেঘ ভৱনৰ কথা লিখিছিলে মেঘ ভৱনৰ কথা লিখোতে এইটো লিখিছে যে তেওঁ কি কৰিছিলে কামৰূপৰ মানে বালা বৰ্মনৰ জীয়েক অমৃতপ্ৰভাক বিয়া কৰাইছিলে তো সেই কথাটোত আমি মানে বস্তুটো ৰিলেট কৰিব পাৰিলো যে সঁচাকে ইয়াৰ পৰা মানে বিয়া দিছে মানে বালা বৰ্মনে বিয়া দিছে কথাটো বুজিছানে তো ইয়াৰ পৰা কি কুৱেশ্যন ৰাইজ হ'ব পাৰে প্ৰথম কুৱেশ্যন আহিব পাৰে যে হু ৱাজ দা কামৰূপ কিং যোনে কি কৰিছিলে নিজৰ জীয়েকক কাশ্মীৰৰ ৰজালৈ বিয়া দিছিলে তেওঁৰ নাম হৈছে বালা বৰ্মন বা আহিব পাৰে যে বালা বৰ্মনৰ জীয়েকৰ নাম কি বা অমৃতপ্ৰভা কাৰ লগত বিয়া দিছিলে বা কলৈ বিয়া দিছিলে তাৰপিছত আহিব পাৰে মষ্ট ইম্পৰ্টেণ্ট ৰাজ তৰংগিনী কোনে লিখিছিলে কলহানে লিখিছিলে ইনফেক্ট জানানে কণমনিকা কৰৱতীতো এইটো এটা কুৱেশ্যন আহিছিলে এবাৰ ৰাজ তৰংগিনী হু ৱাজ দা ৰাইটাৰ অফ ৰাজ তৰংগিনী এনেকে আহিছিলে এবাৰ ঠিক আছে অকে তাৰপিছত নেক্সট তোমাৰ চোৱা অমৃতপ্ৰভা ইজ said to have accompanied by her as preceptor Tibetan মানে কি হৈছিলে ষ্টুনপা এটা বুদ্ধিষ্ট মংক এজন ষ্টুনপাক তেওঁ অমৃতপ্ৰভাই নিজৰ লগত লৈ গৈছিলে আৰু ষ্টুনপাই কামৰূপত গৈ কাশ্মীৰত গৈ পালে এটা ষ্টুপা বনাইছিলে যিটোৰ নাম ল ষ্টুপা ঠিক আছে বুদ্ধিষ্ট মংক এজনক লগতে লৈ গৈছিলে মানে তাৰপিছত অমৃতপ্ৰভা also created Kashmir a Lopi Bihara for the benefit of foreign monks called অমৃত ভৱন মানে ফৰেন মংক বিলাক যিখিনি বুদ্ধিষ্ট মংক বিলাক আহিছিলে ন তেওঁলোকৰ থাকিবৰ কাৰণে মানে ঘৰ টাইপত বনাইছিলে আৰু যিবিলাকক বিহাৰা বুলি কয় বিহাৰা তো অমৃতপ্ৰভাই যিটো বিহাৰা বনাইছিলে সেইখিনি তেওঁলোকৰ মংখিনিক ৰেষ্টিঙৰ কাৰণে সেইখিনি অমৃত ভৱন বুলি কোৱা হয় ঠিক আছে অমৃত ভৱন বুলি কোৱা হয় অকে এইখিনি আছিলে বালা বৰ্মনৰ কথা আৰু বালা বৰ্মনৰ দিনত কামৰূপ আৰু কাশ্মীৰৰ কেনেকে এটা ৰিলেশ্যন হৈছিলে সেইটো কথা
তাৰপিছত বালা বৰ্মনৰ পিছত আহিলে কল্যাণ বৰ্মন। কল্যাণ বৰ্মনৰ সময়ত ইম্পৰ্টেণ্ট কি যে কপিলী ভেলী গম পাইছানে? অসমখন আছে ন, অসমখনৰ এডোখৰতে ব্ৰহ্মপুত্ৰ এডোখৰতে কপিলী নিৰ্বাসন নাই জানো? তো অকল কামৰূপতে বা এডোখৰতে নাথাকি জেগাটো আৰু অলপ এনেকে এক্সটেণ্ড হৈছিলে কপিলী ভেলীলৈকে। কথা বুজিছা? কাৰ দিনত হৈছিলে? কল্যাণ বৰ্মনৰ দিনত। ঠিক আছে, তাৰপিছত কল্যাণ বৰ্মনৰ দিনত ইম্পৰ্টেণ্ট কি যে তেওঁ চাইনালৈ এটা ডিপ্ল'মেটিক মিছন পঠাইছিলে যাতে চাইনাৰ লগত তেওঁ এটা ভাল ৰিলেশ্যন এষ্টাব্লিছ কৰিব পাৰে কল্যাণ বৰ্মনে। ঠিক আছে, তো সেই কথাটো কি হৈছে তোমাৰ চাইনাত কিছুমান মানে হেৰিত একাউণ্টছত পাই মানে যে তেওঁ ইউ চাই নাম দিছিলে। ইউ চাই কাৰ নাম? ইউ চাই হৈছে কল্যাণ বৰ্মনৰ নাম। চাইনিজত মানে চাইনিজ মানুহবিলাকে নাম দিছিলে। তো ইউ চাই অৰ্থটো হৈছে আই অৰ দ্য ফেচ লাইক মুন। আই অৰ ফেচ লাইক মুন। ঠিক আছে, তো মুনৰ নিচিনা বুলি কৈছিলে কল্যাণ বৰ্মনৰ চকু নহলে ফেচটো মুনৰ নিচিনা বুলি কৈছিলে। তো ইউ চাই নাম দিছিলে কল্যাণ বৰ্মনক। চাইনিজ একাউণ্টত মানে সেইটো মেনশ্যন আছে। আৰু নেক্সট তোমাৰ চোৱা মহেন্দ্ৰ বৰ্মন আহিলে। এতিয়া আমি বৰ্মন ডাইনেষ্টিতে আছো দেই। তাৰপিছত মহেন্দ্ৰ বৰ্মনত চাবা যে মহেন্দ্ৰ বৰ্মন কি হৈছিলে কন্টেম্পৰাৰী অফ কুমাৰগুপ্তা স্কন্দগুপ্তা গুপ্তা ডাইনেষ্টি। মানে তুমি যেতিয়া বস্তুটো যেতিয়া মডাৰ্ণ মানে হেৰিখিনি পঢ়িবা ন মেডিয়েভেল ইণ্ডিয়া খিনি, তো মেডিয়েভেল ইণ্ডিয়াত যেতিয়া গুপ্তা ডাইনেষ্টি পঢ়িবা তো সেইটো গম পাবা যে যেতিয়া মানে চেন্ট্ৰেলত গুপ্তা ডাইনেষ্টি হৈ আছিলে তো তেতিয়া আমাৰ ইষ্টৰ ফালে কি আছিলে বৰ্মন ডাইনেষ্টি আছিলে। ঠিক আছে, তো যেতিয়া গুপ্তা ডাইনেষ্টি তোমাৰ কুমাৰগুপ্তা স্কন্দগুপ্তা আছিলে ন ৰজা, তো সেই সময়ত আমাৰ ইষ্টৰ ফালে কোন আছিলে? মহেন্দ্ৰ বৰ্মন ৰজা আছিলে। মহেন্দ্ৰ বৰ্মন মানে অশ্বমেধ যজ্ঞ ৰজা বুলি নিজৰ হেৰিটো দেখুৱাবলে মাইকীটো দেখুৱাবলে বা যজ্ঞটো কৰে আগতে মানে। তো তেতিয়া সেই মহেন্দ্ৰ বৰ্মনে কি কৰিছিলে ফাৰ্ষ্ট কামৰূপত অশ্বমেধ যজ্ঞ কৰা কিংজন আছিলে। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট তোমাৰ আহিলে ভূতি বৰ্মন। ভূতি বৰ্মনৰ কথা যদি চোৱা তো সেই সময়ত কি হৈছে মিলিটাৰী গ্লৰী অফ আৰ্লি হিষ্ট্ৰী তোমাৰ তেতিয়া ষ্টাৰ্ট হ'ল। তাৰপিছত এইখিনিত তোমালোকে চাই লবা মেনশ্যন ইন মনচুডা ইপিগ্ৰাফ অফ য়শোধৰ্মনত তাতো মেনশ্যন আছে। তাৰপিছত ভূতি বৰ্মনৰ কথা আৰু এটা ইম্পৰ্টেণ্ট কি যে ভূতি বৰ্মনে কি কৰিছিলে ভূতি বৰ্মন কনকিউৰ্ড লেণ্ডছ অফ পুণ্যবৰ্ধন ইন দ্য ৱেষ্ট অফ ত্ৰিশূৰতা এণ্ড হি ডনেটেড লেণ্ড অফ 200 ভিলেজ অফ ব্ৰাহ্মণ ইন দ্য পুণ্যবৰ্ধন ভুক্তি। মানে সেই সময়ত এই পুণ্যবৰ্ধন এৰিয়াটো মানে অসমৰ এইফালে ৱেষ্ট বেংগলৰ চাইডৰ এৰিয়াটো পুণ্যবৰ্ধন বুলি কৈছিলে। পুণ্যবৰ্ধন এই পুণ্যবৰ্ধন এৰিয়াটোত কি কৰিছিলে যিখিনি মাটি আছিলে সেই মাটিখিনি 200টা ব্ৰাহ্মণ ফেমিলিক ভূতি দান কৰিছিলে। ঠিক আছে, ভূতি বৰ্মনে দান কৰিছিলে। তো এইটো এটা কুৱেশ্যন আহে যে তোমাৰ the name of the Kamrup king who donated land to more than 200 families of Brahman, হা, তো তাৰ নাম কি হ'ব? ভূতি বৰ্মন। কৰ লেণ্ড দিছিলে? পুণ্যবৰ্ধনৰ লেণ্ডটো দি দিছে, যিটো আমাৰ ৰাফলি বেংগলৰ চাইডত আছে। ঠিক আছে, তাৰপিছত ভূতি বৰ্মন became the first king of Kamrupa to extend the western frontier of the kingdom beyond the river Korotia. তো তেওঁ কি কৰিছিলে ৰিভাৰ কৰতিয়াটোক মানে এক্সিড কৰি পেলাই কামৰূপৰ যিখিনি জেগা সেইখিনি তেওঁ নিজৰ আণ্ডাৰলে মানে আনিছিলে। ঠিক আছে, তো ভূতি বৰ্মনৰ কথা ইমানখিনি হ'ব। নেক্সট তোমাৰ আহিলে সুস্থিত বৰ্মন। এতিয়া ভূতি বৰ্মনৰ পিছত ৰজাখিনি আকৌ এবাৰ দেখাই দিছো। ভূতি বৰ্মনৰ পিছত নেক্সট ৰজাজন হৈছিলে তোমাৰ চন্দ্ৰমুখ বৰ্মন। হয়নে? চন্দ্ৰমুখ বৰ্মন। এতিয়া চন্দ্ৰমুখ বৰ্মনৰ লগতে ৰবা মই লিখি দিছো ভূতি বৰ্মন, ভূতি দেন ৰজা হ'ল চন্দ্ৰমুখ বৰ্মন। তাৰপিছত চন্দ্ৰমুখ বৰ্মনৰ পিছত হৈছে স্থিত বৰ্মন। স্থিত বৰ্মন। এতিয়া স্থিত বৰ্মনৰ কি হৈছিলে দুজন ল'ৰা আছিলে। ঠিক আছে, তো স্থিত বৰ্মনৰ ৰজাৰ নাম আছিল দুজন ল'ৰা আছিলে সুপ্ৰতিষ্ঠিত বৰ্মন।
এটা লিখাই আছে নেকি সুপ্ৰতিষ্ঠিত বৰ্মন ঠিক আছে তো স্থিত বৰ্মনৰ হেৰি কি কয় ৰজা স্থিত বৰ্মনৰ পুত্ৰজনৰ নাম আছে সুপ্ৰতিষ্ঠিত বৰ্মন আৰু সুপ্ৰতিষ্ঠিত বৰ্মনক মৃগাংক বুলিও কৈছিলে ঠিক আছে সুপ্ৰতিষ্ঠিত বৰ্মনৰ ইজন নাম আছিলে আৰু এটা নাম আছিলে মৃগাংক তাৰপিছত তোমাৰ হেৰি কি কয় এই মৃগাংক সুপ্ৰতিষ্ঠিত বৰ্মন যে আছে মৃগাংকৰ দুজন চান আছিলে এই বস্তুটো মই লিখিব এক ছেকেণ্ড ইয়াতে লিখিছো হা মই কি কৈ আছো বাকি আগৰখিনি হে তোমালোকে ফ্লোচাৰ্টটো চালে গম পাবা সুস্থিত বৰ্মন সুস্থিত বৰ্মন তেওঁ দুজন হেৰি আছিলে চান আছিলে এজনৰ নাম আছিলে সুপ্ৰতিষ্ঠিত বৰ্মন সুপ্ৰতিষ্ঠিত বৰ্মন আৰু আনজনৰ নাম আছিলে ভাস্কৰ বৰ্মন বি বুলি লিখি থৈছো ঠিক আছে তাৰপিছত আকৌ এবাৰ মই বুজাই দিছো কথাটো চাই ল'বা মই এতিয়া কাৰ কথা কৈছিলো ভূতি বৰ্মনৰ কথা কৈ আছিলো ভূতি বৰ্মন বুলি ক'লে লেণ্ডনেটটো মনত পেলাবা ভূতি বৰ্মনৰ স্থান আছিলে চন্দ্ৰমুখ বৰ্মন চন্দ্ৰমুখ বৰ্মনৰ পিছত আহিলে স্থিত বৰ্মনৰ পিছত আহিলে সুপ্ৰতিষ্ঠিত বৰ্মন এই সুপ্ৰতিষ্ঠিত বৰ্মনৰ দুজন ৰজা স্থিত বৰ্মনৰ পিছত আছে সুপ্ৰতিষ্ঠিত বৰ্মন আৰু সুপ্ৰতিষ্ঠিত বৰ্মনৰ পিছত তেওঁ ভায়েক ভাস্কৰ বৰ্মন ৰজা হৈছিল মানে স্থিত বৰ্মনৰ দুজন পুত্ৰ আছিলে কথাটো বুজিলা নাই সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন আৰু সুপ্ৰতিষ্ঠিত বৰ্মন আগতে ঢুকাই গল তো সেইকাৰণে ভাস্কৰ বৰ্মন ৰজা হল ঠিক আছে তো সুপ্ৰতিষ্ঠিত বৰ্মনৰ বিষয়ে আমাৰ ইমান প্ৰয়োজন নাই কিন্তু আমি ভাস্কৰ বৰ্মনৰ কথা জানিব লাগিব হয় তো সুস্থিত বৰ্মনৰ কথা লিখা আছে ৰিনডেজ মৃগাংক হেতু তো এইখিনি তোমালোকে নিজে চাবা হা ভাস্কৰ বৰ্মনৰ কথাটো আমি মোষ্টলি এইখিনি চাই লম ৰেইন অফ ভাস্কৰ বৰ্মন চাই ল'বা জেনিথ অফ দ্য গ্লোৰি অফ এনচিয়েন্ট আছাম 594 পৰা 650 লৈকে আছিলে তো ভাস্কৰ বৰ্মনৰ দিনত তোমাৰ যেতিয়া ভাস্কৰ বৰ্মন ৰজা হল ন তো কৰনেশ্যন হল কৰনেশ্যন মানে গম পাইছা নহয় যেতিয়া মানে ৰজা ৰাজ শাসনত উঠে আৰু সেইটো কৰনেশ্যন হয় বুলি নকয় জানো তো যেতিয়া কৰনেশ্যন হল 594 এডিত তো সেই তেতিয়াৰ পৰাই ভাস্কৰাব্দ এটা নতুন শতাব্দী এটা নতুন ইৰা এটা ষ্টাৰ্ট হল বুলি কয় এটা নিউ এৰা ঠিক আছে ভাস্কৰাব্দ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে এইটো আহিব পাৰে 594 এডি হল তো ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হৈছিলে বিকজ তেওঁ কাকো sent his ambassador Hamza Bega to meet Harshavardhan with a proposal to form an alliance with Harshavardhan. এতিয়া মই কথাটো বুজাই দিছো যে ভাস্কৰ বৰ্মনৰ সময়ত যেতিয়া ভাস্কৰ বৰ্মন আমাৰ কামৰূপৰ ৰজা হৈ আছিলে তেতিয়া নৰ্থ ইণ্ডিয়াৰ ফালে তোমাৰ ইণ্ডিয়া চেন্ট্ৰেল ইণ্ডিয়া বিশেষকে চেন্ট্ৰেল ইণ্ডিয়াৰ ফালে ৰজা আছিলে হৰ্ষবৰ্ধন ঠিক আছে তো ইয়াৰ পৰা এইটো কুৱেশ্যন আহিব ন যে হৰ্ষবৰ্ধন কাৰ কন্টেম্পৰেৰী আছিলে বা ভাস্কৰ বৰ্মন কাৰ কন্টেম্পৰেৰী আছিলে তো এই কথাটো তোমালোকে গম পালা ঠিক আছে এইফালে হৰ্ষবৰ্ধন আছিলে আৰু এইফালে ভাস্কৰ বৰ্মন আছিলে আৰু সেই সময়ত এই যিখন এৰিয়া আছিলে তাৰ মাজৰ বেংগলৰ ওচৰৰ যিখিনি এৰিয়া যিখিনি আমি পূৰ্ণবৰ্ধন বুলি কৈছো নে এই পূৰ্ণবৰ্ধন এৰিয়াখনত তাৰ ৰজা যিজন আছিলে তো সেইজনৰ নাম আছিলে মৃগাংক তো he was the common enemy of both হৰ্ষবৰ্ধন and ভাস্কৰ বৰ্মন কথাটো বুজিছা তো তেতিয়া ভাস্কৰ বৰ্মনে কৈছিলে কি যে ভাস্কৰ বৰ্মনে ইয়াৰ লগত মানে লাগি আছিলে যে ভাস্কৰ বৰ্মনৰ যিখিনি পূৰ্ণবৰ্ধন এৰিয়া লৈ লৈছিলে হল তাৰপিছত হৰ্ষবৰ্ধনৰ লাগিছিলে কি যে হৰ্ষবৰ্ধনৰো যিজন মানে হেৰি ভনী জোৱাইক মানে এই মৃগাংকই মাৰিছিলে তাতো এটা ষ্টৰী আছে ঠিক আছে যিটো আমি নৰ্থ যিখিনি আমি মডাৰ্ণত পঢ়িম ঠিক আছে তো তাৰপিছত সেইকাৰণে কি কৈছিলে তো নৰ্থত যি হৰ্ষবৰ্ধন আছিলে তাৰ লগত ভাস্কৰ বৰ্মনে ভাবিলে কি মই ফ্ৰেণ্ডশ্বিপ কৰো তো ফ্ৰেণ্ডশ্বিপ কৰি তাক মানে মাজতে আমি ট্ৰেপ কৰি দুইফালৰ পৰা মৃগাংকক মানে হৰুৱাম মানে কথাটো বুজিলা নাই তো সেই কথাটো প্ৰপ'জেলটো পঠিয়াবৰ কাৰণে এই ভাস্কৰ বৰ্মনে কি কৰিলে
হামছা বেগা বুলি এজন এম্বেচাডৰ দুটা পঠালে হেৰিলে হৰ্ষবৰ্ধনৰ ওচৰলৈ টু প্ৰপ'জেল টু ফৰ্ম এলায়েন্স উইথ হৰ্ষবৰ্ধন এলায়েন্স কৰিবলৈ পঠাই দিলে আৰু বুজিলানে ভাস্কৰ বৰ্মন also sent a painting to Harsha called পাত আৰু তুলিকা they together defeated শশাংক of গৌৰৱ ঠিক আছে সৰি মৃগাংক নহয় শশাংক দেই মই কনফিউজ হৈ গলো এইটো হা তো শশাংকক মানে মাৰিবৰ কাৰণে গৌৰা যিটো মানে পূৰ্ণবৰ্ধনৰ এৰিয়াটোত গৌৰা বা এইখিনি পূৰ্ণবৰ্ধন হয় গৌৰা with his capital city কৰ্ণ সুবৰ্ণ came to the possession of ভাস্কৰ তো তাৰপিছত যেতিয়া হৰুৱাৰ পাছত যিখিনি এৰিয়া আছিলে সেই এৰিয়াখিনি আকৌ তোমাৰ ভাস্কৰৰ ওচৰলৈ গুচি আহিলে হলে তাৰপিছত কি হল to celebrate this occasion Bhaskar issued from his victorious campaign Karna Subarna from the famous Nidhanpur grants reconfirming the land grants made by Bhuti Burman in the Punabordhan তাৰপিছত মেইন কথা ইয়াৰ পৰা এটোৱে তোমালোকে জানি থবা হা মই মেইন পইণ্টছ দি দিছো প্ৰথম আহিলে তোমাৰ এম্বেছাডৰ জনৰ নাম আহিব ভাস্কৰ আব্দে কেতিয়া পৰা ষ্টাৰ্ট হৈছিলে আহিবা আৰু কুমাৰ যাদু সবে জানাই তাৰপিছত হামছা বেগাক কাৰ ওচৰলৈ পঠাইছিলে হৰ্ষবৰ্ধনলৈ আৰু সুধিব পাৰে যে তেওঁলোকক কমন এনিমিটোৰ নাম কি আছিলে শশাংক আছিলে যি গৌড়াত আছিলে হা তো গৌড়াতে মানে সেই পূৰ্ণবৰ্ধনৰ এৰিয়াটো সোমাই আছিলে যিখিনি আকৌ তোমাৰ ভাস্কৰ বৰ্মনে ৰিকেপচাৰ কৰিব বিচাৰিছিলে আৰু এই যেতিয়া হামছা বেগাক লগত মানে পঠাই পেলাই যেতিয়া ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছিলে ন হেৰি হৰ্ষবৰ্ধনৰ লগত তো তেতিয়া আমাৰ ভাস্কৰ বৰ্মনে কি কৈছিলে পাত আৰু তুলিকা বুলি এটা গিফ্টটো পঠাই দিছিলে হৰ্ষবৰ্ধনৰ কাৰণে হবনে ঠিক আছে তোমালোকে এই বস্তুখিনি যদি প্ৰথম পঢ়ি আছা ন আৰু এবাৰ তোমালোকে পিডিএফটো দিয়াৰ পিছত এবাৰ পঢ়ি দিবা কথাখিনি আকৌ তোমালোকৰ মনত পৰি যাব হবনে তাৰপিছত নেক্সট তোমালোকে চাবা গৌৰা উইথ ইজ কেপিটেল এইখিনি আকৌ যিখিনি এৰিয়াখিনি পাই গ'ল পোৱাৰ পিছত কি হ'ল সেইখিনি আকৌ বামুণক যি দিছিলে যে ব্ৰাহ্মণক তো সেইখিনি আকৌ বুটি বৰ্মনৰ দিনত যে দিছিলে তো সেইখিনি আকৌ দিয়া হ'ল তাৰপিছত নিধানপুৰ গ্ৰান্টছত এই কথাটো উল্লেখ আছে নিধানপুৰ গ্ৰান্ট এটা ইনস্ক্ৰিপশ্যন হা এই কথাখিনি উল্লেখ আছে তাতে তাৰপিছত ভাস্কৰ বৰ্মনৰ দিনত most important আমি যদি চাওঁ সেই সময়ত কোন আহিছিলে চাইনা এজন হেৰি আহিছিলে পিলগ্ৰিম আহিছিলে হিউৱেন চাং হয় হিউৱেন চাং আহিলে 640 to 43 AD তাৰপিছত হিউৱেন চাঙৰ কথা আৰু কিয় আহিছিলে যদি কওঁ পটকে সেই সময়ত আমাৰ ইণ্ডিয়াতে জানা চাগে তোমালোকে নালন্দা ইউনিভাৰ্চিটি আছিলে নালন্দা ইউনিভাৰ্চিটি মষ্টলি তোমাৰ জনা যায় যে ইয়াতে বুদ্ধিষ্ট যিবিলাক লিটাৰেচাৰ সেইবিলাক পঢ়া শুনা কৰা হৈছিলে তো মানে তেতিয়া বহুতখিনি মানুহ যিখিনি বুদ্ধিষ্ট ধৰ্মত বিশ্বাস কৰিছিলে তো তেওঁলোকে কয় কি যে আমি লেণ্ড অফ বুদ্ধা আমাৰ ইণ্ডিয়াক লেণ্ড অফ বুদ্ধা বুলি কয় তো লেণ্ড অফ বুদ্ধা চাবলৈ তেওঁলোক বহুত মানুহ আহিছিলে ট্ৰেভেলাৰ কিছুমান আহিছিলে তাৰপিছত হিউৱেন চাং প্ৰথম আহি থাকিছিলেহি তোমাৰ হৰ্ষবৰ্ধনৰ তাত তাৰপিছত তেতিয়া ভাস্কৰ বৰ্মনে গম পাই পেলাই হিউৱেন চাঙৰ মানে অসমলৈ হেৰি পঠিয়ালে ইনভিটেশ্যন পঠালে তো তেতিয়া মানে মেবি ভাস্কৰ বৰ্মনে বিচাৰিছে যে আমাৰ অসমৰ কথা হিউৱেন চাঙে অলপমান লিখি মেলি থৈ যাওক পিছত যাতে আমাৰ অসমৰ সেইসমূহ গ্লৰিটোৰ কথা আমি গম পাওঁ হল তাৰপিছত নেক্সট ওৱান ডিউৰিং হিউৱেন চাংছ ফেয়াৰৱেল ভাস্কৰ গিফটেড হিম এ কেপ অফ স্কিন টু প্ৰটেক্ট হিম এগেইনষ্ট ৰেইন যাৰ নাম হৈছে হোলালি তো হোলালিটো কোনে দিছিলে ভাস্কৰ বৰ্মনে হিউৱেন চাঙক গিফ্ট দিলে হোলালি কি হয় এটা কেপ হয় ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ দিলে আৰু উল্টে আৰু এটা কথা আছিলে যে হিউৱেন চাঙে কি লিখিছিলে আমাৰ হেৰি কাৰণে চবে জানা চাগে চিও কি লিখিছিলে মানে একাউণ্টটো কামৰূপৰ চিও কি একাউণ্টটো লিখিছিলে তো সেইটো কথাও জানি থবা আৰু যদি চাবলৈ যাওঁ হিউৱেন চাঙৰ কথা তো হিউৱেন চাঙে আমাৰ মানে ওপৰে কৈ দিছো যে হিউৱেন চাঙে কি কৰিছিলে যে কামৰূপৰ যিখিনি এৰিয়া সেই এৰিয়াটো প্ৰায় 10,000 লি বুলি কৈছিলে লি এটা মাটি হিচাপ এটা হা তো তাৰপাছত আমাৰ কামৰূপৰ কেপিটেলখন 30 লি হিচাপ বুলি দিছিলে কেপিটেলখন তাৰপিছত কৈছিলে যে ইয়াৰ মানুহবিলাকে মেইনলি জেক ফ্ৰুটৰ খেতি কৰিছিলে জেক ফ্ৰুট আৰু কোকোনাট হিউৱেন চাঙে লিখিছে দেই চিও কি লিখিছে এইবিলাক কথা তাৰপিছত নেক্সট কৈছিলে কি ইয়াৰে যিটো মানে ক্লাইমেটটো চফ্ট এণ্ড টেম্পাৰেট ক্লাইমেট বুলি কৈছিলে তাৰপিছত আৰু কৈছিলে কি মানুহখিনি চিম্পল অনেষ্ট হৈ কৈছিলে আৰু মানুহখিনি তোমাৰ
হেৰি হয় কি কয় স্মল ষ্টেচিউৰ হয় মানে চাপৰ হয় বুলি কৈছিলে আৰু ডাৰ্ক য়েল্লো কমপ্লেক্সন বুলি কৈছিলে ডাৰ্ক য়েল্লো ঠিক আছে তাৰপিছত ইয়াতে তেওঁলোক কোনো ধৰণৰ তোমাৰ বুদ্ধিষ্ট হেৰি মনেষ্ট্ৰি এনেকে দেখা নাছিলে তো সেইকাৰণে কৈছিলে যে ইয়াতে বুদ্ধিষ্ট ফেথটো ইমান নাছিলে হা তেনেকে কৈছিলে আৰু তেওঁ কৈছিলে কি যে মেইনলি আমাৰ দেৱতা দেৱা চেক্ৰিফাইচ হৈছিলে বুলি কৈছিলে চেক্ৰিফাইচ তো দেৱতা পূজা প্লাছ চেক্ৰিফাইচ তেওঁ ইয়াতে দেখি গৈছিলে তো সিমানখিনি তেওঁ তাতে লিখিছে চিউকিত লিখিছে হিউৱেন চাঙে ঠিক আছে আৰু ইমানখিনি হলে হ'ল তাৰপিছত এতিয়া আহিলে কি যে ভাস্কৰ বৰ্মন যিহেতু লাষ্ট ৰজা আছিলে বৰ্মন ডাইনেষ্টিৰ বিয়া পতা নাছিলে তো নিজৰ সতিসন্তিও নাছিলে তো সেইকাৰণে তাৰ পাছত ভাস্কৰ বৰ্মনৰ পিছত কামৰূপৰ যিটো ডাইনেষ্টি ষ্টাৰ্ট হল সেইটো হৈছে শালস্তম্ভ ডাইনেষ্টি তো এতিয়া শালস্তম্ভ ডাইনেষ্টিৰ সময়ত এতিয়া কামৰূপৰ যিখন কেপিটেল আছিলে হা তো সেইটো মানে যিটো লোৱাৰৰ ফালে আছিলে ধৰি লওক গুৱাহাটী আশে পাশে আছিলে হয় তো সেই বস্তু কেপিটেলটো তোমাৰ এতিয়া প্ৰেজেন্ট তেজপুৰৰ ফালে লৈ গ'ল শালস্তম্ভ ডাইনেষ্টি টাইমত তাৰপিছত এই হেৰিটো কি কয় ইয়াৰ নামটো মানে কেপিটেলটোৰ নাম দিলে এই হতকাস্বৰা অৰ হৰুপেশ্বৰা এতিয়া হতকাস্বৰা হৰুপেশ্বৰা একচুৱেলি এই শালস্তম্ভ ডাইনেষ্টিৰ সময়ত যিখিনি মানুহখিনি আছিলে ন সেই মানুহখিনি এটা দেৱতা এজন আছিল দেৱতাজনৰ নাম আছিলে হতকা বা হেটুকা চুলি হতকা বা হেটুকা চুলিনৰ নামৰ পৰা তেওঁলোকে নিজৰ কেপিটেলখনৰ নাম হতকাস্বৰা বা হৰুপেশ্বৰা দিলে আৰু এতিয়া বৰ্তমান কেপিটেলখন কলৈ নিলে তেওঁলোকে প্ৰাগজ্যোতিষপুৰৰ সেই পৰা নি পেলাই তেজপুৰলৈ লৈ গ'ল ঠিক আছে তাৰপিছত শালস্তম্ভ ডাইনেষ্টি ৱাজ ফলোড বাই এইখিনি তোমাৰ দিছে আৰু ৰজাখিনিৰ কথা তো ৰজাখিনিৰ ভিতৰত তোমাৰ মষ্ট ইম্পৰ্টেণ্ট ৰজাখিনিৰ কথা যদি চাওঁ হা প্ৰথম হৰ্ষদেৱাৰ কথা চাব লাগিব শ্ৰী হৰ্ষদেৱা শ্ৰী epigraph of Nepal, Lichavi king Jayadeva to mentions a king named Sri Harshodeva who been described as Gauradi Kalinga Koshalapati. ঠিক আছে তো শ্ৰী হৰ্ষদেৱাৰ এইটো নাম গৌৰাদী কলিংগ কৌশালাপতি মানে কি তেওঁ গৌড়ৰ জেগাডোখৰো তেওঁ নিজৰ আণ্ডাৰত আছিলে কলিংগটো আনিছিলে আৰু কৌশালা ঠিক আছে এইকেইটা জেগাৰ নাম ভাবিছানে তো এই নামটো দি কাক তেওঁলোকে সিগনিফাই কৰিছে শ্ৰী হৰ্ষদেৱাক কৰিছে আৰু শ্ৰী হৰ্ষদেৱা কোনটো ডাইনেষ্টিত আছে শালস্তম্ভ ডাইনেষ্টি এতিয়া পশুপতি ইপিগ্ৰাফ বুলি এটা ইপিগ্ৰাফ আছে বা ইপিগ্ৰাফ গম পাইছা নহয় এটা ইনস্ক্ৰিপশ্যন এটা আছে মানে এই যে পাথৰত যে লিখে যে এনেকুৱা তো সেই এনেকা এটা ইপিগ্ৰাফ আছে পশুপতি ইপিগ্ৰাফ যিটো নেপালৰ ৰজা লিচ্ছবি কিং জয়াদেৱা টু তেওঁ মানে লিখিছে তাতে তেওঁ লিখা আছে শ্ৰী হৰ্ষদেৱাৰ কথাটো তেওঁ মেনশ্যন কৰিছে তাৰ পৰা আমি এই কথাখিনি মানে ৰিলেট কৰিছো তুমি বুজিছানে তাৰপিছত হৰ্ষদেৱা হেড মেৰেজ এলায়েন্স উইথ নেপাল কিং জয়দেৱা টু মানে জয়দেৱা টু লে কি কৰিছিলে হৰ্ষদেৱাই নিজৰ জীয়েকক বিয়া দিছিলে ঠিক আছে তো সেইটোৱে তাৰপিছত এতিয়া তাৰপিছত জীয়েকৰ নামটো যদি জানিব বিচাৰিছা জীয়েকৰ নাম হৈছে ৰাজ্যমতী এই ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱা টুলে বিয়া দিছিলে শ্ৰী হৰ্ষদেৱাই ঠিক আছে তাৰপাছত হিজ কনফ্লিক্ট উইথ ৱেষ্টাৰ্ণ চালুক্য ইজ হিণ্টেড দ্য সামাগাৰ ইপিগ্ৰাফ অফ ৰাষ্ট্ৰকূটা কিং দান্তিডুগা তাৰপিছত তেওঁ ৱেষ্টাৰ্ণ চালুক্যখিনিৰ লগতো মানে এনেকে যুদ্ধ হৈছিলে সেই কথাটো তোমাৰ দান্তিডুগাটা লিখা আছে এইটো বৰ ইম্পৰ্টেণ্ট পইণ্ট নহয় বাৰু তাৰপিছত হৰ্ষদেৱাৰ পিছত য়শোবৰ্মন ৰজা হয় মানে য়শোবৰ্ধন তেওঁক মানে হৰুৱাইছিলে আৰু সেইটো কথা লিখিছে তাৰপিছত হৰ্ষবৰ্ধন তোমাৰ চাকচিডৰ পিছত হৰ্ষবৰ্ধনৰ পিছত বালাবৰ্মন টুৰ আহিলে ঠিক আছে তাৰপিছত এইখিনি ৰজাখিনিৰ নাম দিয়া আছে তাৰপিছত নেক্সট তোমাৰ ৰজা আহিলে ইম্পৰ্টেণ্ট হজৰা বৰ্মনৰ কথা আহিলে হজৰা বৰ্মনৰ কথা তোমাৰ ইনস্ক্ৰিপশ্যন হেমুলথাল গ্ৰান্ট আৰু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনত ইপিগ্ৰাফত লিখা আছে হজৰা বৰ্মনৰ কথা তাৰপিছত হজৰাই নিজৰ হেৰিটোৰ মানে হজৰা ৱাজ দ্য ফাৰ্ষ্ট কামৰূপা কিং টু এজিউম হাই চাউণ্ডিং ইফিটাইপ মানে তেওঁ কি কিছুমান মানে টাইটেল লৈছিলে যেনে কি টাইটেল ললে চোৱাচোন মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰেকা এইটো হজৰা বৰ্মনে নিজৰ নামটো দিছিলে নিজৰ নাম লৈছিলে আগতে মহাৰাজা ধীৰাজ নাম লৈছিলে হয় নে পুষ্য বৰ্মনে এই হজৰা বৰ্মনে আকৌ আৰু ডাঙৰ নাম লৈ ললে এইটো তাৰপিছত নেক্সট তুমি যদি চোৱা যিটো হজৰা পুখুৰী তেজপুৰৰ যিটো হজৰা পুখুৰী ন তো এইটো হজৰা বৰ্মনে খন্দুৱাইছিলে বুলি কোৱা হয়
তাৰ পাছত এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় যে হজৰা পুখুৰী ইজ ৰিলেটেড টু হজৰা বৰ্মন আৰু প্লাছ হজৰা বৰ্মন ইজ ফ্ৰম হুইচ ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টি ঠিক আছে তাৰপিছত নেক্সট তোমাৰ হজৰা বৰ্মনৰ পিছত যদি চোৱা ক্ৰনলজি অফ ৰিমেইনিং তোমাৰ যদি জয়মালা আছে হা তো জয়মালাত জয়মেলাত আৰু এটা কুৱেশ্যন আহিব পাৰে জয়মেলা এটা বেলেগ নাম আছিলে সেইটো নাম হ'ল বীৰ বাহু বুলিও নাম কৈছিলে আৰু জয়মেলাৰ কথা ইম্পৰ্টেণ্ট একো নাই বাৰু আৰু নেক্সট তোমাৰ বালা বৰ্মন আছিলে হা এইটো বালা বৰ্মন 3 আছিলে তাৰপিছত হি ৱাজ দ্য লাষ্ট ইম্পৰ্টেণ্ট কিং আছিলে তাৰপিছত লাষ্ট ৰুলাৰ ত্যাগা সিংহা এইটো ইম্পৰ্টেণ্ট হি ৱাজ দ্য লাষ্ট ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি ত্যাগা সিংহা and he died childless and hence to avoid the danger of anarchy his officers appointed Brahmapala as their king মানে কথাটো বুজিলাই নহয় এতিয়া আমি আকৌ এবাৰ ৰিভাইজ কৰি দিছো হা যেটো শালস্তম্ভ ডাইনেষ্টিৰ কথা কৈ আছিল যে শালস্তম্ভ ডাইনেষ্টিটো কি হৈছে প্ৰথম কামৰূপৰ যিখিনি এৰিয়া তাৰ পৰা গৈ পেলাই নৰ্থৰ ফালে গ'ল তো নৰ্থৰ ফালে মানে তেজপুৰৰ সাইডত তেওঁলোকে নিজৰ কেপিটেলটো শিফট কৰিলে শিফট কৰাৰ পিছত তেওঁলোকৰ কেইবাজনো ৰজা আছিলে টোটেল তোমাৰ চাবলৈ গ'লে টোটেল শালস্তম্ভত 20 জন ৰজা আছিলে শালস্তম্ভ ডাইনেষ্টি আৰু যিজন লাষ্ট আছিলে তো লাষ্ট কিং জনৰ নাম হৈছে ত্যাগা সিংহা হ'ব ত্যাগা সিংহৰ চাইল্ডলেছ আছিলে ল'ৰা ছোৱালী নাছিলে তো সেইকাৰণে তাৰ মিনিষ্টাৰখিনিয়ে ভাবিলে কি যে কাবাক এপইণ্ট কৰি দিওঁ ৰজা হিচাপে তো ব্ৰহ্মপালাক এপইণ্ট কৰিলে যে আমাৰ নেক্সট ৰজা হ'ব তো ব্ৰহ্মপালা যে মানে কি হৈছিলে মিনিষ্টাৰখিনিয়ে এপইণ্ট কৰি দিলে ন তো ব্ৰহ্মপালাক কি বুলি কোৱা হয় জানানে হি ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড কিং অফ আছাম ইলেক্টেড কিং ঠিক আছে তো মানে বাপেকৰ পিছত পুতেক খোৱা টাইপত নহয়তো তো হি ৱাজ ইলেক্টেড বাই হিজ মিনিষ্টাৰ্ছ টু বিকাম কিং ব্ৰহ্মপালা হল তাৰপিছত শালস্তম্ভ ডাইনেষ্টিৰ কথা এইখিনি অলপমান দিয়া আছে এইখিনি তোমালোকে নিজে চাব পাৰিবা আৰু দেই এইখিনি মই ভাবো এইখিনি বুজাব নালাগে পিছত যেতিয়া PDF দি পঢ়ি চাবা তাৰপিছত ডাইৰেক্ট মই পালা ডাইনেষ্টিলৈ আহো তো পালা ডাইনেষ্টি ক'ৰ পৰা আহিলে সেই ব্ৰহ্মপালা যেতিয়া ৰজা হ'ল তেতিয়া পালা ডাইনেষ্টি ষ্টাৰ্ট হ'ল তো ব্ৰহ্মপালা সেইটোৱে জাষ্ট জানি থবা হি ৱাজ দ্য ফাউণ্ডাৰ বা হি ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড কিং সেইখিনি আৰু বাকী বৰ ইম্পৰ্টেণ্ট একো ৰেকৰ্ড নাই ব্ৰহ্মপালাৰ দিনা তাৰপিছত ব্ৰহ্মপালাৰ পিছত নেক্সট ৰজা আহিলে ৰত্নপালা তোমাৰ কিছুমান গ্ৰান্থ ইনস্ক্ৰিপশ্যন আছে চোৰাবাৰী গ্ৰান্থ বৰগাঁও গ্ৰান্থ আৰু শুৱালকুছি গ্ৰান্থ এইকেইটা ৰত্নপালাই লিখিছিলে আৰু তাতে মানে কিছুমান হিষ্টৰী কিছুমান লিখা আছে তাতে ঠিক আছে তাৰপিছত ৰত্নপালাই মানে কি কৰিছিলে নিজৰ যিটো মানে হেৰি আছিলে ন কেপিটেলটো বিউটিফাইড কৰিছিলে মানে সজাই পৰাই তুলিছে আৰু ফৰ্টিফাইড কৰিছিলে চাৰিওফালে দুৰ্গ নিৰ্মাণ কৰিছিলে ঠিক আছে আৰু এইখন কি কৰিছিলে চিটি অফ হাদাপায়া তো মানে সেইটো যিখন মানে তোমাৰ আগতে হৰুপেশ্বৰা বুলি যিটো কেপিটেল নাম আছিলে ন হেৰি টাইমত শালস্তম্ভৰ দিনত তো এতিয়া এইটো নামটো তেওঁলোকে মষ্ট প্ৰবেবলি কি নাম দিছিলে হাদাপ্যায়াকা বুলি নাম দিছিলে তো ৰত্নপালাই তাই সেই চিটিখন কি কৰিছিলে চিটিখন ধুনীয়াকৈ বিউটিফাই কৰিছিলে আৰু তাৰপিছত চিটিখনৰ নাম দিলে দুৰ্জয়া বুলি আৰু দুৰ্জয়া অৰ্থ হৈছে দ্য ইম্প্ৰেগেবল ওৱান হয় তো মানে ৰত্নপালাৰ নে ইম্পৰ্টেণ্ট কি তোমাৰ ৰত্নপালাৰ পৰা চাবলগীয়া তাৰ 3টা গ্ৰান্ট আছে এই গ্ৰান্ট কেইটাৰ নাম মনত ৰাখিবা নেক্সট তেওঁ বিউটিফাই কৰিছিলে আৰু চিটিৰ যিটো হৰপেশ্বৰৰ নাম আছিলে সেইটো নতুন এটা নাম দিলে হাদাপ্যায়াকা আৰু তাৰপিছত এই যেতিয়া ধুনীয়া কৰি মেলি চিটিখনক কি নাম দিলে দুৰ্জয়া নাম দিলে হ'বনে এইটোৱে হৈছে ৰত্নপালাৰ দিনত তাৰপিছত নেক্সট তোমাৰ ৰত্নপালাৰ পিছত আহিলে ইন্দ্ৰপালাৰো 2টা গ্ৰান্ট আছিলে গুৱাহাটী গ্ৰান্ট আৰু গুৱাকুচি গ্ৰান্ট এই গ্ৰান্ট কেইটা নহয় তোমালোকে কি কৰিবা কিং বিলাকৰ নাম লিখিবা আৰু গ্ৰান্ট বিলাক এনেকে লিখি যাবা তো পিছত তোমাৰ কামত আহিব মানে ঠিক আছে তো ইয়াৰ পৰা নোটছ খিনি পঢ়ি লৈ সেইখিনি এছেম্বল কৰিলো এতিয়া ইন্দ্ৰপালাৰ কথা যেতিয়া কৈছো ইন্দ্ৰপালাৰ আৰু তোমাৰ ইম্পৰ্টেণ্ট যদি চোৱা তেওঁ কি কৰিছিলে ৰাষ্ট্ৰকূটা ডাইনেষ্টিৰ লগত মেৰেজ এলায়েন্স কৰিছিলে এই ৰাষ্ট্ৰকূটা ডাইনেষ্টি তোমাৰ এই চাউথৰ ফালে আছিলে ঠিক আছে তো সেই ডাইনেষ্টিৰ লগত ইন্দ্ৰপালাই মেৰেজ এলায়েন্স কৰিছিলে মানে ৰাষ্ট্ৰকূটা ডাইনেষ্টি যিগৰাকী মানে এজনী প্ৰিন্সেছ বুলিয়ে কৈছো প্ৰিন্সেছ জনীৰ নাম আছিলে ৰাজ্যদেৱী তাইক ইন্দ্ৰপালাই বিয়া কৰাইছিলে হল আৰু তেওঁলোকৰ মানে স্থান হৈছে মানে ইন্দ্ৰপালা ৰাজ্যদেৱীৰ স্থান হৈছে গোপালা হল
তো এইটোৱে লিখা আছে তো গোপালাৰ লগত ৰিলেটেড তুমি যদি চোৱা গষ্টল ইনস্ক্ৰিপশ্যন আৰু গোপালাৰ হিজ মাদাৰ ৱাজ এ ৰাষ্ট্ৰকূটা প্ৰিন্সেছ ৰাজ্য দেৱী হল নেক্সট আহিলে তোমাৰ হৰ্ষপালৰ কথা ইমান ইম্পৰ্টেণ্ট একো নাই তাৰপিছত আহিলে ধৰ্মপালৰ কথা যদি চোৱা তেওঁৰ এই 3টা গ্ৰান্ট আছিলে তাৰপিছত আৰু ধৰ্মপালৰ টাইমত এইটো মোষ্ট ইম্পৰ্টেণ্ট ৰঙা কৈ দিয়া হৈছে এইটো চোৱা দা ফেমাছ কালিকা পুৰাণ ৱাজ ৰিটেন আণ্ডাৰ হিজ পেট্ৰনেজ ধৰ্মপালৰ দিনতে কালিকা পুৰাণটো লিখা হৈছিলে তেওঁৰ পেট্ৰনেজত ঠিক আছে আৰু কেতিয়া লিখা হৈছিলে জানানে 11th century আৰু বাকি পিছলে টুৱাৰ্ডছ দ্য এণ্ড অফ মানে ধৰ্মপালৰ শেষৰ ৰেইনলৈকে মানে শেষৰ টাইমত তেওঁ নিজৰ কেপিটেলটো আকৌ তোমাৰ কামৰূপা নগৰলৈ আকৌ শিফ্ট কৰিলে নৰ্থ গুৱাহাটীলৈ আকৌ শিফ্ট কৰিলে ঠিক আছে প্ৰাগজ্যোতিষপুৰৰ পৰা লৈ আহিলে আৰু অকে তেজপুৰৰ শোণিতপুৰৰ চাইডৰ পৰা তাৰপিছত এতিয়া এইটো কথাতে তোমালোকে চাবা দেই এতিয়া কালিকা পুৰাণখন লিখা হৈছে তেওঁৰ পেট্ৰনেজত মানে ধৰ্মপালৰ কিন্তু সেই কালিকা পুৰাণতে ব্ৰহ্মই যে ইষ্টাৰ্ণ হেৰি কৰিছিলে কি কয় এষ্ট্ৰলজি কিবা কৰিছিলে তো এইবিলাক কথা কালিকা পুৰাণত মেনচন আছে তো সেই কথাবিলাক কি হয় মানে বস্তুটো মাইথলজি গুচি যায় হয় নে বাৰু তো সেইবিলাক চাবাচোন তাৰপিছত নেক্সট তোমাৰ আহিলে জয়াপালা তোমাৰ কি হৈছিলে হি ৱাজ ডিফিটেড বাই ৰামপালা বেংগল তো সেই সময়ত কি হ'ল অসমতো পালা আছিলে হা অসমত এটা পালা ডাইনেষ্টি আছিলে আৰু বেংগলতো এটা পালা ডাইনেষ্টি আছিলে তো অসমৰ পালা ডাইনেষ্টিৰ ৰজা যেতিয়া জয়াপালা আছিলে তো বেংগলৰ সেই সময়ৰ ৰজা আছিলে ৰামপাল বা ৰামাপালা তো ৰামপালাই জয়াপালাক হৰুৱাইছিলে ঠিক আছে দিছ ইভেন্ট ইজ মেনচন বাই ৰামচৰিত্ৰ বাই চন্দাকাৰা নন্দী এই কথাটো লিখা আছে আৰু এইটো জানি থলে হ'ল ঠিক আছে আৰু নেক্সট তোমাৰ বৈদ্যদেৱা আছে তাৰপিছত টিংগদেৱা এইখিনি ৰজাখিনি আহিলে এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে এইখিনিয়ে মানে তোমাৰ চাউদি চোৱা বৈদ্যদেৱা টিংগদেৱাক মানে এই যিজন ৰামপাল আছিলে ক'ত গ'ল ৰামপাল আছিলে যে এই ৰামপালে কি কৰিলে টিংগদেৱাক পঠাই দিলে যেন মানে আমাৰ অসমৰ এৰিয়াটো মানে শাসন কৰিবলৈ তাৰপিছত এই টিংগদেৱাৰ পিছত বৈদ্যদেৱাৰ ৰজা হ'ল ঠিক আছে আৰু বাকী তোমাৰ এইখিনিত যিখিনি আছে এইখিনি তোমাৰ এনচিয়েন্ট ইণ্ডিয়া কি কয় আসামৰ কাৰণে এইখিনিয়ে মানে ইমান বৰ বিশেষ নাই তাৰপিছত বৈদ্যদেৱাৰ কথা যদি অলপ চোৱা নহয় আৰু এটা কথা কৈ দিব পাৰি এটা আমাৰ এইবাৰ মেইনছত আহিছিলে কামৰূপৰ ৰজা পৃথুৰ কথা লিখিবলৈ ঠিক আছে তো মানে এটা কথা কি জানা নাই এতিয়া যেতিয়া কিং বিলাকৰ কথা তোমালোকে পঢ়িবা ন তো পঢ়িলে মানে অকমান ডিটেইলছত বা ভালকে মনত ৰাখি পঢ়িবা কাৰণ তুমি মেইনছত নাজানা কোনজন কিঙৰ কথা গুচি আহিব এতিয়া যেনেকে আমাৰ পৃথুৰ কথা গুচি আহিলে এতিয়া পৃথু কথা যেতিয়া মই এতিয়া মেইনছত এনচাৰ কৰিছিলো ন পৃথুৰ কথা মই এক্সট্ৰাকে পঢ়ি যোৱা নাছিলো ঠিক আছে তো মানে যিখিনি মই প্ৰিলিমছত পঢ়িছিলো সেইখিনি পাই মই মেইনছৰ এনচাৰটো মানে হেৰি কৰিছিলো ফৰ্ম কৰিছিলো গতিকে পৃথু কথা যেতিয়া আহে ন তো পৃথু ৱাজ এ কামৰূপা কিং হা তো তেওঁ কি হৈছিলে পৃথুক আন এটা নাম আছিলে বিশ্বসুন্দৰদেৱা তাৰপিছত সেই পৃথু বা বিশ্বসুন্দৰদেৱাৰ দিনত মানে মুছলিম ইনভেজন হৈছিলে বখতিয়াৰ খিলজী ঠিক আছে তাৰপিছত এই যিটো একাউণ্ট যে পৃথু টাইমত বা বিশ্বসুন্দৰদেৱৰ টাইমত বখতিয়াৰ খিলজী মুছলিম ইনভেজন এটা হৈছিলে 1205-6 মানত তো সেই কথাটো মানে তোমাৰ যি তাবাকাটি নাছৰী বুলি এটা একাউণ্ট আছে তাতে মেনশ্যন আছে তাবাকাট ই নাছৰী তাবাকাটি নাছৰীত প্ৰকাশ আছে তাৰ মানে এই কথাটো মানে জানি থলে হ'ল যে পৃথু এজন কামৰূপৰ ৰজা আছিলে আৰু তেওঁৰ আন এটা নাম আছিলে বিশ্বসুন্দৰদেৱা 1205-6 মানত কি হৈছিলে মুছলিম ইনভেজন আছিলে কোন আছিলে বখতিয়াৰ খিলজী আহিছিলে আৰু সেই কথাটো তাবাকাটি নাছৰীত লিখা আছে ঠিক আছে
তো সেই কথাটো মানে তোমালোকে যদি জানা এতিয়া যেতিয়া তোমালোকে ফেক্ট বিলাক পঢ়িবা ন তো মেইনছত তোমালোকে এনসাৰ ফৰ্ম কৰিবলৈ বহুত সুবিধা হ'ব মানে ভাবিছা তো তাৰপিছত আৰু নেক্সট যদি চোৱা আৰু পৃথু কথা অকমান কৈ দিও পৃথু মানে টাইমত যিটো আছিলে ন মুছলিম ইনভেজন যিটো হৈছিলে তো ডেট ৱাজ নট সাকসেসফুল ঠিক আছে তো তাত মানে পৃথু হাতত ই হাৰিছিলে বক্তিয়া খিলজি হাৰিলে মানে তো হাৰাৰ পিছত তোমাৰ এই কথাটো হেৰিত লিখা আছে কানাই বৰশী লালি হেৰি আছে যে ৰক ইনস্ক্ৰিপশন তাত লিখা আছে one second কানাই বৰশী ৰক ইনস্ক্ৰিপশন এই কথাটো লিখা আছে হ'ব তো এই কথাটো পৃথু কথাটো ইমানখিনি জানিলে হ'ল আৰু নালাগে তো পৃথু মানে পিছত বৈদ্যদেৱৰ পাছত আহিছিলে আৰু বাকি তোমাৰ এতিয়া নেক্সট আমি যেতিয়া মেডিয়েভেল খিনি পঢ়িম ন তো মেডিয়েভেল খিনি পঢ়োতে অকমান তাতে মেইনলি তোমাৰ কেইবাটাও মুছলিম ইনভেজন হৈছে কামৰূপত কিছুমান সাকসেস হৈছে কিছুমান সাকসেস হোৱা নাছিলে তো এই কথাখিনি আমি ডিসকাস কৰিম ঠিক আছে ঠিক আছে আমাৰ এনচিয়েন্ট খিনি ইমানেই আৰু ইয়াতকে বেছি একো নাই পিডিএফ টো দিম ভালকে মনত কৰিবা আৰু ইম্পৰ্টেন্ট পইণ্ট খিনি যিখিনি ক'লো তোমালোকে নোট ডাউন কৰিছা চাগে হ'ব